মদ খোৱাটোতো বেয়া কথা নহয়, কিন্তু চৰকাৰে তাক উৎসাহিত কৰিব নালাগে। বাকীটো মদ খোৱাটো একো অপৰাধ নহয়, মদটো খায়েই ল'ৰা ছোৱালী। মোৰ দেউতাও এটা সময়ত খাইছিলে, গতিকে আমি বেয়া পোৱা নাছিলোঁ। মোৰ দেউতাই আকৌ আগতে সৰুতে যেতিয়া অলপ ঘৰত আহি পেলাই খাইছিলে, খুব কুল হৈ থাকে। মই আকৌ ভাবিছিলোঁ বিয়া হ'লে মদ খোৱা ল'ৰা এটাৰ লগতে বিয়া হ'ব লাগিব, বৰ ঠাণ্ডাকৈ থাকে দেউতা। ইলেক্ট্ৰেল বণ্ডৰ যোগেদি পাকিস্তানৰ পৰা পইচা লৈছে, মেডিচিন কোম্পানীৰ পৰা লৈছে। ল'ব নোৱাৰে ইলেক্ট্ৰেল বণ্ড। আপুনি ভালকৈ চাব, মই আজি পাৱাৰ হাব কোম্পানীটোৰ কথা দিল্লী বেছ থাকে নহয় এইটো, কিন্তু সেই গৰিমাটো মনমোহন সিং ডাঙৰীয়াৰ কথা কওক, কম কথা কয়, গৰিমাটোতো ৰাখি গৈছে। এনেকুৱা অভিযোগ থাকে যে তেওঁক চলাইছিল আচল চাবিটো সোনিয়া গান্ধী, কিন্তু ভালকৈ চলাইছে, পাৰ্টীয়ে চলালে। নহয় যোনেই নচলাওক, আপুনি চাওক চলোৱা কথাটো এইটো এটা। ভৰলু খানাত যদি 400 কোটি টকাৰ এখন ব্ৰিজ বন্ধ কৰি ভৰলু খনন কৰি পেলাই ড্ৰেইনটো যদি ইয়াৰ পৰা যদি চাইণ্টিফিকেলি নি পেলাই ভৰলুত পেলালেগেহেঁতেন, তেতিয়া বানপানী নাইকিয়া হ'লহেঁতেন। নকওঁ আপুনি মোক ফেচবুকত এটা সময়ত বিজেপিৰ মানুহে যিমান ট্ৰল কৰিছে, বেলেগ মানুহ হোৱাহেঁতেন মানসিকভাৱে ভাগি গ'লহেঁতেন। কিন্তু সাহসী আছিলোঁ দেই, এই গছে বাঁহে উঠিব পৰা। মই তেতিয়া য়ামাহা RX বাইক চলাব পৰা ছোৱালী দেই, চলাইছিলোঁ নগাঁও কলেজত। কাৰণ এইটোতো এয়াৰত কৈ আছোঁ ন, দেখিব নহয়, গতিকে নগাঁও কলেজত বাইক চলাব পৰা ছোৱালী আছিলোঁ। নমস্কাৰ, পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা নতুন ৰাজনৈতিক পডকাষ্ট। আজি আমাৰ মাজত আছে গুৱাহাটীৰ প্ৰতিদ্বন্দ্বী, এইবাৰ কংগ্ৰেছ পাৰ্টীৰ পৰা মীৰা বৰঠাকুৰ ডাঙৰীয়ানী। বাইদেউক আচলতে বহুত বছৰৰ পৰা আমি ৰাজনীতিৰ পথত দেখি আছোঁ। ৰাজনীতিত সক্ৰিয়ভাৱে তেওঁ যদিও জড়িত, তেওঁৰ শুদ্ধ কণ্ঠ আৰু তেওঁৰ শক্তিৰ বাবে আমি তেওঁক চিনি পাওঁ বা তেওঁৰ কথা আমি আলোচনা কৰোঁ। আৰু ৰাজনৈতিক দলৰ কথা কেৱল নহয়, এগৰাকী মহিলা হিচাপে যিখিনি সাহস ৰাখি তেওঁ এই পথত আগবাঢ়ি গৈছে, তাক আমি সকলোৱে শলাগ জনাবই লাগিব। আৰু তাক লৈ মোৰ বিশ্বাস যে অসম তথা ভাৰতৰ বিভিন্নজন মহিলা হওক, যুৱতী হওক, তেওঁৰ পৰা অনুপ্ৰাণিত হয়। আজি এই পডকাষ্টটোত আমি বিভিন্ন সমস্যাৰ কথা আলোচনা কৰিলোঁ। সমস্যা কেৱল এই ওপৰা ওপৰি চলি থকা ৰাজনৈতিক সমস্যাখিনি নহয়। এজন গুৱাহাটীত যদি আপুনি গুৱাহাটীবাসী হৈ আছে ইমান বছৰে, আপোনালোকে জানিব আমাৰ ইয়াতে ভৰলুৰ সমস্যা আছে, বানপানীৰ সমস্যা আছে, ৰাস্তাৰ সমস্যা আছে, অৰ্গেনিক মাৰ্কেট নাই, এমপ্লয়মেণ্টৰ ইছ্যু আছে, আৰু এনেকুৱা বিভিন্নটা সমস্যাক লৈ আজি পডকাষ্টত আমি আলোচনা কৰিছোঁ। তেওঁৰ ফালৰ পৰা ক'লে কিখিনি কাম তেওঁ কৰিবলৈ আগ্ৰহী, কেনেকৈ কৰিব পাৰি। এজন ব্যতিক্ৰমী ৰাজনৈতিকবিদৰ নিচিনাকৈ তেওঁ আচলতে নিজৰ পৰিচয় দাঙি ধৰিলে। আজি এই পডকাষ্টটো চাই নিশ্চয় আপোনালোকে বিৰাট ভাল পাব। কমেণ্ট ছেকশ্যনত জনাব ক'ৰ পৰা আপোনালোকে চাই আছে। আমাৰ গম পাই ভাল লাগে যেতিয়া আপোনালোকে কয় অসমৰ বেলেগ বেলেগ জেগাৰ পৰা আপোনালোকে আমাৰ পডকাষ্ট চাই বা শুনে। এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব। ৱেলকাম টু দ্য পডকাষ্ট। নমস্কাৰ। কি খবৰ মেম আপোনাৰ? একদম ভাল। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত, তাৰ মাজতে আজি ইয়াত আহিব পাৰিছোঁ, বিৰাট মনটো সুখী। মোৰ প্ৰথম কথা যদি মানে কওঁ, অলপ বায়েছ চাউণ্ড হ'ব পাৰে। হয়, মোৰ মানে আপোনাক যদি এজ এন ইণ্ডিভিজুৱেল কওঁ, পলিটিচিয়ান বা ৰাজনীতিবিদ হিচাপে মোৰ বিৰাট ভাল লাগে। কাৰণ কংগ্ৰেছ, বিজেপি বা দল বুলি নহয়, যদি ইণ্ডিভিজুৱেলি চাওঁ, কণ্ঠটো খুব দৰকাৰী বুলি বহুতে কয়। আৰু সেইখিনি সময়ত আপোনাৰ স্পষ্ট কণ্ঠটোৰ কথা অসমৰ বহুত মানুহে শলাগ ল'ব, আৰু সেইটো বস্তুৱে আমাক বিৰাট ইনস্পায়াৰ কৰে। এইবাৰ ইলেকশ্যন অহাৰ লগে লগে সাধাৰণতে এনেকুৱা হয় যে লোকসভা নিৰ্বাচনত পাৰ্টিতকৈ বেছি গুৰুত্ব দিয়ে প্ৰধানমন্ত্ৰীজন, যে কোন প্ৰধানমন্ত্ৰী হ'ব। তেনেকুৱা এটা সময়ত আমাৰ ধাৰণা এটা আছে, মই একদম প্ৰশ্নলৈকে আহিছোঁ, ধাৰণা এটা আছে যে আমি কেণ্ডিডেট নাচাই আমি পাৰ্টিটোক ভোট দিওঁ। তেনেকুৱা এটা সময়ত বহুত ক্ষেত্ৰত দেখা যায় যে ভাল ভাল ৰাজনীতিবিদ বা কেণ্ডিডেটছ আমি হেৰুৱাব লগা হয়। এতিয়া যদি গুৱাহাটী লোকসভাৰ কথা কওঁ, যোৱা বিগত ইলেকশ্যনত আমি দেখিছিলোঁ বিজেপিৰ পক্ষত কেনেকৈ ভোট পৰিছে। এইবাৰ মই আকৌ বায়াছ হৈ কৈছোঁ, মোৰ এনেকুৱা ফিল হয় আপুনি ডিজাৰ্ভ কৰে। কিন্তু সেই কংগ্ৰেছ বিজেপিৰ ফাইটৰ মাজত আপুনি ভাবেনে আপোনাৰ এডভান্টেজ হ'ব, নে আপুনি ভাবে তাতে আপোনাৰ ডিছএডভান্টেজ এটা হৈ যাব, যে আপোনাৰ নিচিনা কণ্ঠ এটাই মানে অলপ হ'লেও কিছুমান ক্ষেত্ৰত ডিছএডভান্টেজ পাব পাৰে? আপুনি কি ভাবে? মই কিন্তু এইবাৰ আশাবাদী। মই যোৱাবাৰো যেতিয়া ইলেকশ্যন খেলিছিলোঁ তেতিয়া মোৰ অলপ ডাউট আছিলে যে পাৰ্টিটোৱে বেছি মেটাৰ কৰিব, কিন্তু সাম্প্ৰতিক সময়ৰ যিটো পৰিস্থিতি হৈছে, মই খুব ঘূৰিছোঁ, মানুহে কিন্তু কৈছে যে নহয়, ক'বলৈও মানুহ লাগে। সকলোৱে যদি হাততালি বজায় ক'ব কোনে? আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা যদি কয়, আজিৰ তাৰিখত পাৰ্টি বাদ দিয়ক আপুনি, গৌৰৱ গগৈ কিন্তু ভাৰতবৰ্ষত এটা পৰিচিত নাম। তেওঁ মানে ভালকৈ সবলভাৱে কথাবিলাক কয়, আৰু ময়ো মানে এটা উপলব্ধি কৰিছোঁ যে আমাৰ কথাওতো কোনোবাই কৈ থাকিব লাগিব। সেইকাৰণে ৰাইজেও উপলব্ধি কৰিছে যে আমাৰ বিভিন্ন সমস্যাবিলাক সংসদতো কোনোবাই ক'ব লাগিব, আৰু মই সততাই সৰব হৈ থাকোঁ।
সমস্যাবিলাকক লৈ সেইকাৰণে মই আশাবাদী যে সাম্প্ৰতিক সময়ৰ যিটো পৰিস্থিতি মোক চাগে ৰাইজে এইবাৰ যাবলৈ মোহৰ লগাব আপুনি কি ভাবে মানে ইলেকশ্যন অহাৰ লগে লগে আমি বহুতৰ মুখ দেখা আৰম্ভ হয় এতিয়া এনেকুৱা হয় যে যদি আমি খুব ভালকৈ বিশ্লেষণ কৰোঁ এটা ধাৰা দেখা যায় মানে ফেজ ৱাইজ যেনেকৈ ভোটিং ডিভাইড কৰা হয় ভোটখিনি ডিভাইড কৰা হৈছে তেনেকৈ ফেজ ৱাইজ পাৰ্টি এটাত কেণ্ডিডেটো ডিভাইড কৰে যে কেণ্ডিডেটে প্ৰথমতে ভোট মানে ইলেকশ্যনত কেণ্ডিডেটছৰ পাবলৈ যুঁজখন কৰে নাপালে বহুতে বিসম্বাদ কৰি পাৰ্টি এৰি যায় পোৱাৰ লগে লগে আকৌ এটা নতুন পলিটিক্স আৰম্ভ হয় মানে বহুতৰ এনেকুৱা হয় যে পাৰ্টিৰ টিকেটটো পোৱাটোৱে শেষ উদ্দেশ্য হৈ যায় যে টিকেট পালোঁ তাৰপিছত যে জিকিবও আছে সেইটো বহুতে পাহৰি যায় সেনেকুৱা পৰিস্থিতি কংগ্ৰেছত যদি মই ভালকৈ কওঁ এইবাৰ ইলেকশ্যনৰ সময়ত দেখা গ'ল বহুত আশাবাদী কেণ্ডিডেট আছিল যোনে আশা কৰিছিল টিকেট পাম বুলি তেওঁলোক নোপোৱা সৈতে বহুত মন বেয়া এতিয়া সেনেকুৱা কেণ্ডিডেটবিলাকে আজি হয়তো গুৱাহাটীত বহুত কেণ্ডিডেট আছিল যোনে বিচাৰি আছিল আপোনাক তেনেকুৱা কেণ্ডিডেটে ক্ষতি কৰিব পাৰেনে নে কোঅপাৰেশ্যনটো থাকে ভিতৰত নে ভিতৰত কি হয় মানে আচলতে নাই একচুৱেলি ভিতৰত চাওক কম্পিটিশ্যন এটাতো চব ক্ষেত্ৰতে থাকে ৰাজনীতি বুলি নহয় আৰু যেতিয়া টিকেটটো পাই যোৱা যায় এতিয়াহে মই দুই এজনক দেখিছোঁ যে টিকেটটো নাপালে বা কিবা এটা নাপালে ৰিজাইন দি দিয়ে কথাই কথাই মানুহে কয় যে ৰিজাইন দি দিয়ে মানে যোৱাৰ এটা প্ৰয়োভৰ এটা বেলেগ এটা ঘৰ ৰেডি আছে কাৰণে মানুহবিলাকে গুচি যায় একচুৱেলি সেইটো হ'ব একচুৱেলি নালাগে মানে আৰু যিসকল কিন্তু গৈছে একদম পাই থকা মানুহবিলাকেহে গৈছে যিবিলাক নিষ্ঠাবান কৰ্মী একো নাপালেও দলৰ পতাকাখন দলৰ আদৰ্শ বিচাৰধাৰাৰ ওপৰত বহুত মানুহ আছে গতিকে মোৰ বিশ্বাস দুই এজন মানুহ যাব কিন্তু সাম্প্ৰতিক সময়ত ৰাইজেও দৃষ্টি ৰাখিছে যে যিবিলাক মানুহে পৰিস্থিতি যিটো হৈ আছে তাক ইমান গালিগালাজ পাৰাৰ পিছত টিকেট পালে বা নাপালে আকৌ যদি সেইটো ঘৰতে গৈ চামিল হয় তেতিয়া তেওঁলোকে ক্ষতি কৰিব নোৱাৰে তেওঁলোকৰ কথাত মানুহে ইণ্টাৰেষ্ট নাই গতিকে প্ৰত্যাহ্বানটো আছে প্ৰত্যাহ্বান ৰাজনীতিতে বুলি নহয় আজিকালি এভৰি ছিংগুল ডে যে চেলেঞ্জ গতিকে প্ৰত্যাহ্বান এটা মোৰো আছে নাথাকা নহয় প্ৰত্যাহ্বান কিন্তু তাৰ মাজতে মই এতিয়া প্ৰত্যাহ্বানটো নেওচি ৰাইজৰ মাজত সজাগতা এটা আনিছোঁ যে সাম্প্ৰতিক সময়ত আপোনালোকে ৰাজনৈতিকভাৱে সজাগ হওক কৈ থাকিবৰ কাৰণে আমাৰ সুন্দৰ এখন আমাৰ যিটো অধিকাৰ দিছে সংবিধানখন আমি বচাই ৰাখিব লাগিব সেইখন সুৰক্ষাৰ স্বাৰ্থত গণতন্ত্ৰত যিটো আমি ধৰক ন্যায্য প্ৰাপ্যৰ কাৰণে আমি প্ৰতিবাদ কৰোঁ এতিয়া প্ৰতিবাদৰ ভাষাবিলাকক একদম নাইকিয়া কৰি দিয়া হৈছে গতিকে সেই প্ৰতিবাদৰ যিটো গৰিমা আমাৰ প্ৰমূল্যবোধ গণতন্ত্ৰ সেইবিলাক ৰক্ষাৰ স্বাৰ্থত ৰাইজক আমি ৰাজনৈতিকভাৱে সজাগ হ'ব দিছোঁ সেইকাৰণে ভাবিছোঁ প্ৰত্যাহ্বানটো মই নেওচি এবাৰ ওলাই যাব পাৰিম এতিয়া এনেকুৱা হৈছে যে মই বিৰাট আশাবাদী যে মই এইজন কেণ্ডিডেটক হয়তো ভোট দিম এতিয়া হয়তো সেই কেণ্ডিডেটজন বিজেপিৰ নহয় তেওঁ অপজিশ্যনৰ হ'ল এজ এ হ'ল আৰু তেওঁক মই ভোটটো দিলোঁ তেওঁ জিকি গ'ল তেওঁ মোৰ কেণ্ডিডেট তাৰপিছত তেওঁ আকৌ বিজেপি গুচি যায় মই মোৰ ক্ষেত্ৰতহে গেৰাণ্টিটো দিব পাৰিম কাৰণ চাওক আপুনি মই বেলেগৰ কথাটো ক'ব নোৱাৰোঁ কিন্তু মই এটা কথাত ভাবিছোঁ যে দুই পক্ষক আপুনি এটা পক্ষক জাজ আপুনি যদি জাজ হয় জাজমেণ্ট দিবলৈ হ'লে হিয়াৰিং দুইটাৰে ল'ব লাগিব আজি তাৰিখত মই মোৰ কথা কৈছোঁ মই যিমানখিনি কটাক্ষ বিজেপি বিৰোধী যিটো হেৰি মানে বিজেপিৰ যিখিনি সাম্প্ৰতিক সময় পৰিস্থিতি আনিছে তাক মই ইমান কটাক্ষ কৰিছোঁ চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ দিছোঁ মই যাওঁ বুলি ক'লে লোৱাটো উচিত নহয় প্ৰমূল্যবোধটো যদি মূল্যবোধটো মই হেৰুৱাওঁ মোক যদি লয় তেওঁলোকেও হেৰুৱাব ৰাইজে দৃষ্টি ৰখা উচিত যে এইগৰাকী মানুহে ইমান গালি পাৰিছে পাৰাৰ পিছত যদি মোক লয় তেতিয়াহ'লে মোতকৈ কিন্তু তেওঁলোক আৰু বেছি তৰল হ'ব লাগিব সেইকাৰণে মইতো যোৱাৰ কুৱেশ্যন ডাজ নট এৰাইজ মই কেতিয়াও নাযাওঁ আৰু মই জীৱনত চবতছে বিশ্বাস কৰোঁ আৰু সন্মান কৰোঁ প্ৰমূল্যবোধ আৰু নিজৰ স্বাভিমানৰ ওপৰত যদি মই আপুনি যদি বহু লোকক সোধে এটা কথা জানিব মই বিজেপি চৰকাৰ থকাৰ দিনত আপোচ নকৰাকৈ মই ওলাই আহিছোঁ মইতো ধৰক মোৰ ইমান টকা পইচাও নাই মই যদি অলপ আপোচ কৰি পেলাই অলপ যদি এনেকৈ দিলোঁহেঁতেন তেতিয়া হয়তো মোৰ বহুত টকা পইচা হ'লহেঁতেন গতিকে নথকাৰ পিছতো গুচি আহিছোঁ ছেল্ফ ৰেচপেক্টটোক মই প্ৰায়ৰিটি দিওঁ গতিকে আপুনি যিটো কৈছে জিকি যোৱাৰ পিছত যদি গুচি যায় মই কিন্তু নাযাওঁ আপুনি অন কেমেৰা ৰেকৰ্ড কৰি ৰাখক আৰু যদি যাওঁ আপোনালোকে ইমান বেছি ট্ৰল কৰক আৰু ইমান বেছি অপমান কৰক যাতে মই আৰু সেইটো ঘৰত গ'লেও যাতে তাত মই বহিব নোৱাৰোঁ সেইটো কৰা উচিত তাৰমানে নহ'লে মানুহে বিশ্বাস কিয় ল'ব কৰিব এতিয়া মই নাযাওঁ মানে মই সেইদিনাখন মই আচৰিত খালোঁ অলপ ব্যক্তিগত কথা আৰু শ্বেয়াৰ কৰিছোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াতে পডকাষ্ট এটা কৰিব আহিছিল সেই পডকাষ্টটোৰ কাৰণে কথা পাতিলে মানস বৰা ডাঙৰীয়া তেওঁ ঠিক কৰি দিলে পিছত ক'লে এনেকৈ গৌৰৱ দাই কৰিব মই ঠিক আছে গৌৰৱ দাৰ লগত কৰিলোঁ কৰাৰ পিছত গম পালোঁ তেওঁৱে বিজেপি গুচি গ'ল তো মই আচলতে হতভম্ব এইটো কাৰণে হোৱা নাই যে তেওঁ পাৰ্টি ছুইচ কৰিছে কাৰণ এই ট্ৰেণ্ডটো আমি দেখা
পাওঁৱেই যে মানে য'ত সুবিধাটো অলপ বেছি পায় হয়তো তাতে গুচি যায় কিন্তু আইডিঅ'লজি যদি কথা কওঁ সেই আইডিঅ'লজিৰ বস্তুটো আজিৰ সময়ত মানে ইমান চলিড নহয় মানে যে এটা কট্টৰ আইডিঅ'লজি লৈ আমি আমাৰ নিজৰ চিন্তাধাৰা মানুহৰ আগত আগবঢ়াম তেনেকুৱা আমি ৰাজনীতিত আজিকালি দেখা নোপোৱা হৈছোঁ আজিকালি সাধাৰণতে দেখা যায় ইডি ৰেড পৰিব ৰেড পোৱাৰ পিছত পাৰ্টি এটা জইন কৰি দিয়ে বা কিবা তেনেকুৱা হয় আইডিঅ'লজিৰ ওপৰত আপোনাৰ চিন্তা কি মানে আপোনাৰ নিজৰ আইডিঅ'লজিটো মই আপোনাক আইডিঅ'লজিটো মই এটা কথা আপোনাক প্ৰথমতে কৈছোঁ যে ময়ো পাৰ্টি সলাইছোঁ কিন্তু মই ক্ষমতা থকা পাৰ্টিৰ পৰা ক্ষমতা নথকা পাৰ্টিলৈ আহিছোঁ মানে মই পাৰ্টিটো আপোনাক কমফৰ্ট জোন এটা লাগিব আজি আপুনি ধৰক এই আপোনাৰ অনুষ্ঠানটোত আপোনাৰ কমফৰ্ট জোনত চেয়াৰখন আপোনাক লাগিব ন যদি চেয়াৰখন কোনোবাই ওখকৈ দিয়ে বেছি চাপকে দিয়ে আপুনি কমফৰ্টেবলি বহিব নোৱাৰিব গতিকে কমফৰ্ট জোন এটাত আপোনাক প্লেটফৰ্ম এখন লাগিব ময়ো পাৰ্টি মানে চেঞ্জ কৰি পেলাই আহিছোঁ কিন্তু মই কিবা পাবৰ কাৰণে চেঞ্জ কৰা নাই বিচাৰধাৰাটো যিটো মই বিজেপিত যেতিয়া আছিলোঁ বিজেপিত মই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক একে ওচৰৰ পৰা পাইছোঁ তাৰপিছতে আপোনাৰ এল কে আদৱানী ডাঙৰীয়াক মই মানে যদি এপইণ্টমেণ্ট এটা লওঁ দীপক চোপ্ৰাক যি ফোন কৰি পেলাই যে মই লগ পাব বিচাৰিছোঁ মোক ৰাতি 9টা বাজি হ'লেও কিন্তু মানা নকৰে মই সেইটো লেভেলত মানে বিজেপি পাইছোঁ সুষমা স্বৰাজ নীতিন গাডকাৰী ডাঙৰীয়া মই সেইটো লেভেলত পাইছোঁ সন্মানটো মই পাইছোঁ আজিও যে অসমত মোক বহু মানুহে চিনি পায় পতাকাখনৰ কাৰণে পাইছোঁ গতিকে পতাকাখনৰ বাবে মোৰ কোনো ধৰণৰ তাত আক্ষেপ নাই কিন্তু মই বিচাৰধাৰাটোক মই সন্মান কৰোঁ কিন্তু মই গুচি আহিলোঁ কি কাৰণত সেই বিচাৰধাৰাটোক ক'ৰবাতে বন্ধকত থৈ এনেকুৱা বেবিচাৰ হ'ল তাত যিটো বিচাৰধাৰাক মানে একেবাৰে মানে নস্বাত কৰি পেলালে তাত যিটো আত্মসন্মান এগৰাকী মহিলাৰ থাকিব লাগে বা আপুনি এটা যিটো ইণ্টাৰনেল ডেমক্ৰেচি বুলি কয় কথা এটা আপোনাৰ কিবা এটা এতিয়া মই ধৰক কংগ্ৰেছ দলত আছোঁ অসুবিধা পালেতো মই ভূপেন বৰা ডাঙৰীয়াকে ক'ম যদি মোৰ কথাটোৱেই নুশুনে তেতিয়াহ'লে মই তাৰপিছত তাৰ নেক্সটজনক ক'ম তেওঁ যদি নুশুনে তেতিয়াতো মই চেঞ্জ কৰিব লাগিব সেইকাৰণে মই বিজেপি সেইকাৰণেহে একচুৱেলি বিচাৰধাৰাটোৰ প্ৰতি মই অতিষ্ঠ হৈ অহা নাই বিচাৰধাৰাটোক যোনে তলাচাবি মাৰি এগালমান উদ্ভণ্ডালি কৰা মানুহে যেতিয়া গোটেই দায়িত্বটো ল'লে সেই মানুহখিনিক মই একচুৱেলি অসন্তুষ্ট হৈ পেলাই মই ওলাই আহিলোঁ আৰু এতিয়াতো বিচাৰধাৰাৰ প্ৰশ্নই নাই আৰু এতিয়াতো খিচিৰি পাৰ্টি কংগ্ৰেছৰ যিমানবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰী মানুহ তেওঁলোকে মানে এতিয়া ৱাশ্বিং মেচিন এটা আছে তেওঁলোকৰ তাতে ভৰাই দিয়ে চাফা হৈ ওলাই যায় গতিকে এতিয়াতো আৰু বিচাৰধাৰা বুলি বিজেপিত একো নাই এতিয়া বিচাৰধাৰাটো এইটো হৈছে একদম মানে আঁচনি দিয়া কি মানে এই পইচা লোৱা তুমি কাম লোৱা এনেকুৱা বিচাৰধাৰা আৰু গতিকে বিচাৰধাৰাটো মোৰ এটা বিচাৰধাৰা আছে যে আমি ধৰক ৰাজনীতি জগতত আছোঁ আমাৰ পৰা মানুহে কি এক্সপেক্ট কৰে মোৰ পৰাতো ঘৰে ঘৰে চাকৰি নিবিচাৰে মোৰ পৰা ঘৰে ঘৰে ঠিকা নিবিচাৰে আমাৰ পৰা এক্সপেক্ট কৰে যে APSCৰ পৰা যোনদিনাখন অসমীয়া ভাষাটো নাইকিয়া হৈ গ'ল আমি মাততো ৰাইজে আমাৰ পৰা বিচাৰে যে আমি পলিটিকেল ফিল্ডত আছোঁ মই বিচাৰধাৰাটো মই সেনেকৈ লওঁ আমাৰ পৰা NRC শুদ্ধ NRC এখন যেতিয়া ইয়াত আপোনাৰ 1600 কোটি টকা খৰচ কৰি 55,000 এমপ্লয়ীক এংগেজ কৰি এখন NRC দি আজিতে এখন NRCখনৰ একো মীমাংসা নহ'লে আমাৰ পৰা সেইটো বিচাৰে গতিকে তেনেকুৱা কথাবিলাক আজি 11,442খন স্কুল একত্ৰীকৰণৰ নামত মাধ্যমিক আমাৰ অসমীয়া বিদ্যালয়বিলাক একত্ৰীকৰণৰ নামত বন্ধ কৰি দিয়া হ'ল আমাৰ পৰা কি বিচাৰে যে আমি মাতো যাতে আমাৰ অসমৰ যিবিলাক জাতীয় অনুষ্ঠান যাতে গজগজীয়া হৈ থাকক সেইবিলাকহে আজি তাৰিখত মই বিচাৰধাৰা বুলি ভাবোঁ যে জাতীয় অনুষ্ঠান আমাৰ ৰাজহুৱা অনুষ্ঠান প্লাছ অসমৰ যিখিনি সম্প্ৰীতি সম্পদ তাক প্ৰটেকশ্যনৰ ক্ষেত্ৰত যদি চৰকাৰে দৃষ্টিগোচৰ নকৰি অন্য দিশত যায় তাক আমি সজোৰে সবলভাৱে মাতিব পৰাটো সেইটো এটা বিচাৰধাৰাই মই সেইটো বিশ্বাস কৰোঁ আপুনি ক'লে আপুনি বিজেপিৰ আইডিঅ'লজি বা তেওঁলোকৰ চিন্তাধাৰা বেয়া পোৱা নাছিল চিষ্টেমটো বেয়া পালোঁ চিষ্টেম যোনে চলাইছে তাৰমানে অপাৰেটৰ কেইজন মানে বিচাৰধাৰাৰ লগত একেবাৰেই নিমিলে এতিয়া আপুনি কংগ্ৰেছ আহিলে হয় যোনে এই বিচাৰধাৰা এতিয়া তাতে নতুনকৈ সৃষ্টি কৰিছে তেওঁলোকৰ কংগ্ৰেছৰে আছে হয় আপুনি মানুহকেইজনটো ছেইম আপুনি যোনটো ক'লে খিচিৰি হৈ গ'ল আপুনি ভাবেনে এই যে পাৰ্টি ছুইচ কৰি দিয়ে মানে আজিকালি এনেকুৱা হৈছে যে আইডিঅ'লজিটো খুব আমি চিম্পলকৈ চাওঁ মানে আগতে যোনটো আছে এতিয়া বিজেপিৰ যদি কথা কওঁ যোনটো হিন্দুত্ব আইডিঅ'লজি বা যোনটো এটা আইডিঅ'লজি আমি ধাৰা এটা ৰাখোঁ যে তেওঁলোকে তেনেকুৱা ভাবে এই মানুহবোৰ যে এনেকৈ খিচিৰি হৈ যায় খিচিৰি হোৱাৰ লগে লগে এই যেতিয়া আইডিঅ'লজিটো নাইকিয়া হৈ যায় কালিলৈকে মোৰ নিচিনা ধৰা মই আজি যদি এইখিনি বস্তু অলপ পঢ়ি চাই আছোঁ কাৰণে মই বুজি পাওঁ কালি যদি মই ফাৰ্ষ্ট টাইম ভোটাৰ হ'লে পলিটিচিয়ান এজনক মূল কি ধৰণৰ বস্তু এটা আকৰ্ষিত কৰিব মানে যে মই আপোনাক যদি কালি ভোট দিওঁ
সেইটো কি ধৰণে মই ডিটাৰমাইন কৰিম যে মই ফাৰ্ষ্ট টাইম ভোটাৰ হ'লে কি হিচাপে মই চোৱাটো দৰকাৰী বুলি আপুনি ভাবে কাৰণ অলৰেডি খিচিৰি হৈ গ'ল বস্তুখিনি তো আপুনি চাওক পাৰ্টি এটাতো চবৰে থাকে পাৰ্টি এটাক সকলোৱে বহুতে ভাল পায় আমি প্ৰথম যেতিয়া ইলেকশ্যন খেলিলে মষ্ট অফ দ্য পিপল পাৰ্টিৰ বেনাৰখন চাই পেলাই চিম্বলটো চাই পেলাই ভোট দিবলৈ যায় সেইটো হৈছে এটা অংশ এটা অংশই পাৰ্টি ধৰক আমাৰ বহুত কৰ্মী আছে বা বিজেপিৰো বহুত কৰ্মী আছে তেওঁলোকে পাৰ্টিৰ চিম্বলটো চাই ভোট দিয়ে কিন্তু আমি যিবিলাক ফ্লটিং ভোটাৰ্ছ নিউ ভোটাৰ্ছ বুলি কওঁ তেওঁলোকে পাৰ্টি নকৰে আপুনি ধৰক পাৰ্টি নকৰে আপুনি কি চাব আপুনি এইটো চাব যে 42% যুৱকৰ আজিৰ তাৰিখত সংস্থাপন নাই নেক্সট মই পাৰ্লিয়ামেণ্টৰ কথা কৈ আছোঁ যে হু উইল বি দ্য নেক্সট প্ৰাইম মিনিষ্টাৰজনৰ ভিজন কি আপুনি এবাৰ চাব যেন 2 কোটি চাকৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া দিম বুলি কৈছিলে সেইকাৰণে যুৱ প্ৰজন্মই ধাৰাসাৰভাৱে একদম ভোট দি পেলাই তেওঁলোকক পাৱাৰত আনিলে তাৰপিছত যেতিয়া 2 কোটি চাকৰিৰ কথাটো গৈ আজিৰ তাৰিখত 30 লাখকৈ মানে যুৱকৰ চাকৰি মানে নাই ভাৰতবৰ্ষত এতিয়া যুৱকে মাইণ্ডটো ছেট কৰি লৈছে যে ভিজন নাই এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া মইতো কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াৰ কথাটো এইকাৰণেই আনিছোঁ কাৰণ ময়ো এটা বিচাৰধাৰাৰ লগত জড়িত হৈ আছোঁ ৰাহুল গান্ধী ডাঙৰীয়াই আজি নহয় কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰথম প্ৰাইম মিনিষ্টাৰ হৈছিলে তেতিয়াই তেওঁ এটা এপিল দিছিলে যে নিউ ভোটাৰ্ছ যুৱ প্ৰজন্মক এণ্টাৰপ্ৰিনৰ ডেভেলপ কৰিবলগীয়া হ'লে পেপাৰ্ছ ৰিলেক্স কৰি দিব লাগিব যাতে এতিয়া আমাৰ কি হয় আমি আপুনি যদি কিবা বিজনেছ এটা কৰিবলৈ যায় আপোনাৰ প্ৰথমতে কাগজৰ পিছত লাগোতে ইমান এটা মেণ্টেল এগনি আহি যায় পিছত আপুনি হতাশ হৈ বাদ দি দিয়ে আৰু এতিয়া প্ৰধানমন্ত্ৰীজনে সেই ক্ষেত্ৰটোত 42% সংস্থাপনহীন যুৱকক লৈ ভিজন এটা নাই আপুনি এতিয়া এইকাৰণেই ভোট দিব যে নেক্সট মানুহজনৰ ভিজন এটা দিছে কাৰণ আপুনিতো টেষ্ট কৰিব লাগিব যে এখেতকতো আমি 2টা টাৰ্ম চালোঁ 7 साल जो कांग्रेस ने नहीं कर पाया 7 महीना दीजिए हम करके दिखाएंगे 70 বছৰত কংগ্ৰেছে বেজিটোৰ পৰা আপোনাৰ ইয়াত জ্বলি থকা লাইটটোৰ পৰা মাইকটোৰ পৰা আপুনি পিন্ধি থকা মই পিন্ধি থকা চশমাজলৈকে যিমান ইয়াত মানে কৰ্পৰেট হৈছে ইণ্ডাষ্ট্ৰি হৈছে গোটেইবিলাক কংগ্ৰেছৰ অৱদান এতিয়া আপোনালোকে চালে যুৱ প্ৰজন্ম হাতে এণ্ড্ৰইড এতিয়া আপোনালোকে চালে যে 2টা টাৰ্মত যিবিলাক সপোন দেখুৱালে বাস্তৱ নহ'ল এতিয়া আপোনালোকে এইকাৰণেই দিব যে নতুন যিটো ট্ৰেণ্ড আহিছে তেওঁলোকে যুৱ প্ৰজন্ম কাৰণ আপুনিতো কোনোবা এটাকতো বিশ্বাসত ল'বই লাগিব উইদাউট পলিটিক্সটোতো আপোনাৰ গোটেই ছিষ্টেমটোৱে কলাপছ হ'ব গতিকে যুৱ প্ৰজন্মই এতিয়া যিটো ভিজন ৰাহুল গান্ধী ডাঙৰীয়াই দেখুৱাইছে ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে মানুহক যেনেকৈ তেওঁ বুজিব চেষ্টা কৰিছে মহিলাক বুজিছে যুৱকক বুজিছে শ্ৰমিকক বুজিছে গতিকে নিউ ভোটাৰ্ছে কিন্তু এজন শিক্ষিত ফাঁকি নিদিয়া ফেক নোহোৱা এজন মানুহক ভোট দিব এই বস্তুটো মই খুব সাধাৰণতে দেখা পাওঁ এমফেচিছ দিয়ে যে শিক্ষিত ৰাজনীতিবিদ এজন শিক্ষিত হোৱাটো দৰকাৰী নে ডেফিনেটলি আজিৰ তাৰিখত মানে মই আপোনাক এটা কোৱা নাই যে শিক্ষিত অকল একাডেমিক কোৱালিফিকেশ্যন থাকিলেই যে শিক্ষিত হ'ব এনেকুৱা নহয় কিন্তু যিদিনাখনে HRD মিনিষ্টাৰ ভাৰতবৰ্ষৰ 2খন চাৰ্টিফিকেটৰ HRD মিনিষ্টাৰ বহিলে সেইদিনাখনৰ বোলে গোটেই হিউমেন ৰিচোৰ্চ যিটো ডিপাৰ্টমেণ্ট কলাপছ কৰিছে কিন্তু য'ত APJ আব্দুল কালামৰ নিচিনা মানুহ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে তাত মই নাম ক'বলৈ বেয়া পাওঁ তথাপিও কৈছোঁ নহ'লে মানুহ কনফিউজ হ'ব স্মৃতি ইৰাণী ডাঙৰীয়া 2খন চাৰ্টিফিকেট দিবলগীয়া হৈছে এইটো দুৰ্ভাগ্যজনক কথা য'ত আমাৰ ইছৰো DRDO যিবিলাক আমাৰ ডাঙৰ ডাঙৰ অনুষ্ঠানৰ য'ত ইমান বাঘা পণ্ডিত থকাৰ পিছত ফেক চাৰ্টিফিকেট এখন মই এইটো প্ৰধানমন্ত্ৰীক মই অপবাদ দিব বিচৰা নাই প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছে এদিন যে মই 8वीं ক্লাছ তক মেনে পঢ়া উস্কা বাদ মে হিমালয় তপস্যা কে লিয়ে চলা গিয়া তাৰপিছত আকৌ তেওঁ মাষ্টাৰ্ছ কৰা এখন চাৰ্টিফিকেট দিছে মাষ্টাৰ্ছৰ চাৰ্টিফিকেটখন কম্পিউটাৰাইজ দিছে যেতিয়া ইণ্ডিয়াত কম্পিউটাৰ অহা নাছিলে মই কিন্তু ফেক কথা কোৱা নাই মই একদম বাস্তৱটো কৈছোঁ আৰু আপুনি এজ এ ইণ্টেলিজেণ্ট পাৰ্চন আপুনি মোতকৈ বেছি জানে এই কথাবিলাক গতিকে সেনেকুৱা এজন মানুহে এফিডেভিট যেতিয়া দিছে যে বেচেলৰ হিচাপে দিছে কিন্তু মেৰিড ডিভোৰ্চ হ'লেতো এজন মানুহ বেচেলৰ নহয় তেওঁ মেৰিড তাৰমানে কিমান মই স্বাধীনতাৰ পিছত মোৰ এতিয়া 50 বছৰ বয়স মই কোনো প্ৰধানমন্ত্ৰী প্ৰত্যেকজন প্ৰধানমন্ত্ৰী এটা গৰিমা ৰাখি চেয়াৰখনত গৈছে কোনো প্ৰধানমন্ত্ৰীয়ে ফেক চাৰ্টিফিকেট দিয়া মিছা ইণ্টাৰভিউ দিয়া মই কিন্তু আজিলৈকে দেখা নাই এইটো বাস্তৱ এইটো মই কিন্তু প্ৰপগেণ্ডা এণ্টি প্ৰপগেণ্ডা নহয় তাৰ ঊৰ্ধত আমি চিন্তা কৰিব লাগিব যে প্ৰধানমন্ত্ৰীৰ চকীখনত বহা ব্যক্তিজন পলিটিকেল পাৰ্টিৰ লিডাৰ নহয় তেওঁ এণ্টায়াৰ নেশ্যনৰ লিডাৰ তেওঁ অভিভাৱক তেওঁ প্ৰত্যেকটো এভৰি ছিংগুল ৱৰ্ড ডেফটত থকা হেভি ৱেইট তেনেকুৱা কথা হ'ব লাগিব কিন্তু সেই গৰিমাটো মনমোহন সিং ডাঙৰীয়াৰ কথা কওক
কম কথা কয়, গৰিমাটোতো ৰাখি গৈছে। এনেকুৱা অভিযোগ থাকে যে তেওঁক চলাইছিল আচল চাবিটো সোনিয়া গান্ধী, কিন্তু ভালকে চলাইছে, পাৰ্টিয়ে চলালে। নহয় যোনে নচলাওক, আপুনি চাওক চলোৱা কথাটো এইটো এটা মানে এণ্টি প্ৰপগেণ্ডা। কিন্তু আপুনি চাব তেখেতক লণ্ডনৰ পৰা মানে এজন ইকনমিষ্ট হিচাপে মাতি আনি ইকনমিক ৰোডমেপটো গ্ৰ'থ আনিবৰ কাৰণে তেওঁক অনা হৈছে ফাইনেন্স মিনিষ্টাৰ। তাৰপিছত তেওঁৰ পৰা গোটেইখিনি আয়ত্ব কৰি প্ৰধানমন্ত্ৰী দিয়া হৈছে। কম কথা কয় তাৰ মানে তেওঁ কম কথা জানে এনেকুৱা নহয়, কিন্তু তেওঁ খুব শীতল মস্তিষ্কৰে ভাৰতৰ অৰ্থনৈতিক পৰিকাঠামোটোক ঊৰ্ধ্বগামী কৰিছিলে। এতিয়াতো আপোনাৰ GDP বুলি ক'লেও গোটেই আপুনি ডাটা ফেক। এই যে এনেকৈ যে কয়, এইটোক মানে আপুনি যদি বুজাই দিব পাৰে, ৱৰ্ল্ডছ 3rd লাৰ্জেষ্ট ইকনমি বুলি কৈ দিয়ে যে আমি ভাৰতক 3য় নম্বৰলৈকে আনিছোঁ, সেইটো মানে কেনেকুৱা ক্ৰাইটেৰিয়াত কয়? মানে মই আপোনাক কওঁ শুনক, ক্ৰাইটেৰিয়ালে মানে আমাৰতো অনুষ্ঠানটো চবেই চাব, ইণ্টেলেকচুৱেলিও চাব, মিডল ক্লাছেও চাব, নপঢ়া মানুহেও চাব। মই একে 3য় বিশ্বৰ ইকনমিকলৈ লৈ নাযাওঁ। স্বাধীনতাৰ পিছত 70 বছৰত 50 লাখ কোটি টকা ধাৰ লৈছিলে কোনে? কংগ্ৰেছৰ সিংহভাগ সময়ত গোটেইকেইখন চৰকাৰ মিলি লৈছিলে। আৰু এইজন প্ৰধানমন্ত্ৰীয়ে কেনেকৈ বিশ্বগুৰু 3য় বিশ্ব মানে অৰ্থনীতি হ'ব? 1,61,000 কোটি টকা ধাৰ লৈছে। সেইটো ইনফ্লেশ্যনৰ লগতো মিলিব পাৰে? ইনফ্লেশ্যনৰ লগত মিলা কথাটো নহয়। তাৰমানে আপোনাৰ গোটেই ছিষ্টেমটো, ইকনমি ছিষ্টেমটো কোনটো? আপোনাক মই আৰু এটা ছিষ্টেম ইয়াতে বুজাই দিছোঁ, আপুনি শুনক। আমাৰ যে ডিমনিটাইজেশ্যন হ'ল, ডিমনিটাইজেশ্যনত 2,000 টকীয়া নোটটো 7 বছৰ চলাব নোৱাৰিলে, সেইটোতো গায়ব হৈ গ'ল। তাৰমানে তাৰ লগত ইকনমি জড়িত হৈ আছে। তাৰ লগত আপোনাৰ মোৰ যে কালিৰে পৰা যে 800 বিধ মেডিচিনৰ যে দাম বাঢ়িল আজিৰ পৰা, ইণ্টাৰ লিংকিং এই গোটেই বস্তুটো। এই যে 2,000 টকীয়া নোটটো যে আপোনাৰ চলাই 7 বছৰ চলাব নোৱাৰিলে, আকৌ গুচি গ'ল, তাৰ পেপাৰ কষ্ট গোটেই বনোৱালৈ এই গোটেই লাখ লাখ কোটি টকা। তাৰমানে কোনো হুৰমূৰ কথাটো, তাৰমানে ওপৰে ওপৰে কোনে ওপৰে ওপৰে গোটেই কথাটো তাৰমানে। গতিকে আপুনি গোটেই ইকনমিক ৰোডমেপটো নজনাকৈ হুৰমূৰকৈ, আপোনাৰ নিৰ্মলা সীতাৰামনৰ হাজবেণ্ড খুব ভাল এজন ইকনমিষ্ট, তেওঁ কৈছে যে নিৰ্মলা সীতাৰামন যদিও ফাইনেন্স মিনিষ্টাৰ হৈ আছে, কিন্তু বিজেপিয়ে আমি দিয়া নেৰেটিভবোৰ নলয়, গাইডলাইনবোৰ নলয়, ইকনমিক ৰোডমেপটো নায়েই বিজেপিৰ। এইটো মই কোৱা কথা নহয়, নিৰ্মলা সীতাৰামন হাজবেণ্ডে কৈছে। ছেকেণ্ডলি কথাটো হৈছে ৰঘুৰাজন, ইমান এজন মানে বিদগ্ধ অৰ্থনীতিবিদ, তেওঁ ৰিজাইন কৰিবলগীয়া হৈছে আণ্ডাৰ প্ৰেছাৰ। কাৰণ যিজন মানুহে মেথছৰ মানুহ এজনক আপুনি হিষ্ট্ৰী পঢ়াবলৈ দিলে কেনেকৈ পঢ়াব? এতিয়া মেথছৰ মানুহজনক এওঁলোকে হিষ্ট্ৰীৰ নিচিনাকৈ মেথছ কৰিব দিছে, এতিয়া নিমিলে, ৰিজাইন দিবলগীয়া হৈছে। গতিকে মই আপোনাক কৈছোঁ যে 3য় বিশ্বৰ অৰ্থনীতিলৈ যোৱাৰ প্ৰশ্নটোতো বাদেই দিয়ক, এই ইলেকশ্যনৰ পিছত আমাৰ নিচিনা সাধাৰণ মানুহে সপ্তাহটোত 2 দিনহে আমি গাড়ী চলাব পাৰিম পলিউশ্যনৰ কাৰণে। নট পলিউশ্যনটোতো এটা বেলেগ চেপ্টাৰ, সেইটোলৈ মই যাম। ইকনমিক মানে ছিষ্টেমটো ইমান বেয়া হৈ যাব, আজি তাৰিখত ঘৰে ঘৰে পইচা নাই। যি মুষ্টিমেয় 1% 2% মানুহৰ ওচৰত গোটেই ইকনমিটো সোমাই গৈছে, বাকী 50%ক তেওঁলোকে হিতাধিকাৰী বনাবলৈ গৈছে। আমাৰ নিচিনা আমি মানে মিডল ক্লাছ বুলি ক্লেইম কৰোঁ, উই আৰ নট মানে আপাৰ মিডল ক্লাছ চাগে আমি। আপোনাৰ কথা কোৱা নাই, মই মোৰ কথা কৈছোঁ। মই ল' মিডল ক্লাছ ফেমিলি, আমাৰ কাৰণে বহুত টাফ চেলেঞ্জ এইটো। আজি তাৰিখত আপুনি এটা গেষ্ট্ৰিকৰ টেবলেট কিনিবলৈ গ'লে 22 টকাৰ তলত এটা গেষ্ট্ৰিকৰ টেবলেট নাই। কেন ইউ ইমাজিন দিছ থিংছ? আজি তাৰিখত এইটো অৱস্থা। 22 টকা দিও মই কিনি সেইটো ভেজাল হয় নে নহয় সেইটো কথা মই আজি তাৰিখত প্ৰমাণ কৰিব নোৱাৰোঁ। কাৰণ ভেজাল দৰৱেৰে ইলেক্ট্ৰল বণ্ডৰ যোগেদি পইচা কালেকশ্যন কৰি মেডিচিন কোম্পানীক অলিখিতভাৱে এওঁলোকে গ্ৰীণ ছিগনেল দি দিলে, গোটেই ভাৰতবৰ্ষত ভেজাল মেডিচিনে আজি চানি ধৰিলে। দুৰ্ভাগ্যজনক হয়নে নহয় কওক? মানে এইখিনি এতিয়া এনেকুৱা এটা ইক'ছিষ্টেমো হৈ গৈছে যে আপুনি যদি অপজিশ্যনৰ লিডাৰ হয়, আপুনি প্ৰশ্ন কৰিলেও এটা বিপদ হৈ যায়। আজি এইখিনি কথা যদি আজি ইয়াতে মুক্ত কণ্ঠৰে আপুনি কৈ আছে, মই নাজানো খালি এই ভিডিঅ'টোত কি হ'ব পাৰে, বাট দেন আজিৰ সময়ত যোনটো এতিয়াৰ পৰিস্থিতি হয়, কেতিয়াবা আপুনি নিজে ব্যক্তিগতভাৱে ভাবেনে মই এইখিনি কথা কোৱাৰ কাৰণে হয়তো মোৰ কিবা বিপদ হ'ব পাৰে? মোৰ কিমান বিপদ হৈ আছে মই নকওঁ, কাৰণ মই মোৰ লগত বহুত ফেন ফলোৱাৰ্ছ আছে। ধৰক মোৰ নিজৰ পাৰ্টীৰ আমাৰ বহুত তৃণমূলৰ কৰ্মীয়ে ভাল পায়, মোৰ মহিলা কংগ্ৰেছৰ সদস্যসকল আছে। গতিকে মোৰ বিপদটো মই কেতিয়াও মানে প্ৰকাশ নকৰোঁ, কাৰণ মোৰ বিপদটো প্ৰকাশ বুলি ক'লে বাকীবিলাকে ভয় খাই যাব। কিন্তু বহুত বিপদৰ সন্মুখীন সদায়ে হৈ আছোঁ, এভৰি ছিংগল ডে। কিন্তু আমি নকওঁ, কৈ দিলে তাৰমানে ওলাই আহিব নোৱাৰিম, বাকী মানুহবিলাকে আঁতৰি দিব। এতিয়া আজিৰ তাৰিখত মই আপোনাক অইনটো বিপদৰ কথা নকওঁ। আমাৰ এতিয়া নিৰ্বাচন আহিল, আমাৰ গোটেই
একাউণ্টছবিলাক আজি তাৰিখত ফ্ৰিজ কৰি দিয়া হ'ল কংগ্ৰেছৰ সেইটো কিহৰ কাৰণে কৰিছে মানে কিহৰ কাৰণে তেওঁলোকে এটা টেক্স টেৰৰিজিম আৰু এইটো তেওঁলোকে এতিয়া আমাক মানে উল্টা চুৰ কটৱালকো দাঁতে তেওঁলোকে গোটেই ইলেক্ট্ৰেল বণ্ডৰ যোগেদি পাকিস্তানৰ পৰা পইচা লৈছে মেডিচিন কোম্পানীৰ পৰা লৈছে ল'ব নোৱাৰে ইলেক্ট্ৰেল বণ্ডত আপুনি ভালকে চাব মই আজি পাৱাৰ হাব কোম্পানীটোৰ কথা কৈছে দিল্লী বেছ থাকে নহয় এইটো গোটেই লিংকিংটো তাৰমানে ক'ত কেনেকৈ হৈছে প্লাছ অসম মেঘালয় ক'ৰ পৰা লৈছে এইটো কথা মই আজি ইয়াতে ইমান নকওঁ আকৌ ঘৰত মানে তেওঁলোকে মানে আকৌ হেৰি কৰি দিব মই সেইখিনি কথালৈ নাযাওঁ এই গোটেই কথাবিলাক যিটো ছিষ্টেম কৰিছে এইটো মানে সম্পূৰ্ণ এই পৰিৱেশটোৰ কাৰণে মানে সকলোৰে কাৰণে এটা আনহেল্ডি পৰিৱেশ গতিকে মই সেইটোৱে ভাবোঁ যে আজিৰ তাৰিখত সকলোৱে ৰাজনৈতিকভাৱে সজাগ হোৱাটো প্ৰয়োজনীয়তা আছে আপুনি নিজে কি ধৰণে প্ৰিপেয়াৰ হয় ৰাতিপুৱা শুই উঠি এইকেইদিন বিশেষকৈ বিৰাট ব্যস্ততা তাৰপিছত গুৱাহাটীৰ সমষ্টিটো বিৰাট ডাঙৰ বহুত ডাঙৰ হয় কেনেকৈ প্ৰিপেয়াৰ কৰিছে আৰু কিয় ভাবিলে গুৱাহাটীৰ পৰাই খেলিম বুলি গুৱাহাটীতে আজি বহুত বছৰ হ'ল থকা গুৱাহাটীৰ সমস্যাবিলাকৰ লগত মই জড়িত হৈ থাকোঁ মোৰ এটা প্ৰৱণতা আছে ধৰক মোৰ আজি মানে এখন বিহু লাই খুটা পুতা জেগাত নিমন্ত্ৰণ আছিলে কিন্তু যেতিয়া গম পাই গ'লোঁ যে গড়ভঙাত কালি বিধ্বস্ত হৈ গ'ল ধুমুহাত মই এইটো প্ৰগ্ৰেম বাদ দিলোঁ আৰু মই তালৈ গুচি গ'লোঁ বিপদ হ'লে মই গৈ ভাল পাওঁ বিভিন্ন ক'ৰবাত ৰাতি যদি জুই লাগিছে ক'ৰবাত যদি কোনোবা গাঁতত GMC গাঁতত এক্সিডেণ্ট হৈ কোনোবা মানুহ ঢুকাইছে মই পটককৈ গৈ যোৱাৰ সেইকাৰণে মোৰ এটা মানুহৰ লগত এটা সম্পৰ্ক আছে মই মোৰ লগত যোনে যায় গৈ পেলাই কয় বাইদেউ এইটো গলিত মোৰ নাই এইটো গলিত দিগেনদাৰ ঘৰত আহি গৈছোঁ এইটো গলিত অতনুদাৰ ঘৰত আহি গৈছোঁ তাৰমানে চবতে মই মানে প্ৰত্যেকটো গলিত এবাৰকৈ হ'লেও যোৱাৰ মোৰ এটা মানে হেৰি আছে এক্সাম্পল আছে সেইকাৰণে মই বোলো ইয়াতে যিহেতুকে থাকোঁ ইয়াৰ সমস্যাবিলাক মই দেখি থাকোঁ সমস্যাবিলাক মই আয়ত্ব কৰিব পাৰিছোঁ যদি জিকি যাব পাৰোঁ ফ্লাইঅভাৰটোতো ডেভেলপমেণ্ট নহয় ফ্লাইঅভাৰৰ তলত যিবিলাক কদৰ্য পৰিৱেশ আছে সেইবিলাকতো আপুনি বুজিলেহে হৃদয়ংগম কৰিলেহে তাৰ ইমপ্লিমেণ্টেশ্যনৰ কথা ভাবিব পাৰিব এতিয়াতো বিজেপিৰ বহুতে কৈছে যে কোনো সমস্যা নাই সেইটোৱে ডাঙৰ সমস্যা যে বিজেপিৰ সমস্যা নাই বুলি কোৱাটোতো বহুত ডাঙৰ সমস্যা আজিৰ তাৰিখত গুৱাহাটীৰ প্ৰধান সমস্যা আছে খোৱা পানীৰ সমস্যা ঘৰে ঘৰে আজিৰ তাৰিখত মানুহে যদি ফ্লেটবিলাকত আলহী যায় বেয়া পায় তাৰমানে কাৰণ বাথৰুমত গ'লে পানী খৰচ কৰিব পানীহে নাই ডেইলি 700 টকাৰ পানী কিনিব লাগে 500 টকাৰ পানী যিটো আপোনাৰ আগতে চিনটেক্সত কিনিব লাগে এইটো 750 টকাত কিনিবলগীয়া অৱস্থা গতিকে পানী নাই মানুহৰ ঘৰত প্লাছ নলা নৰ্দমাৰ যি কদৰ্য পৰিৱেশ স্মাৰ্ট মিটাৰেতো মানুহক মাধমাৰ দিছেই এতিয়া QR কোড এটা লাগিব ঘৰে ঘৰে সেইটো আকৌ এই ঘৰে ঘৰে এটা কোড এটা লগাই দিব GMCয়ে সেইটো লগাই দিব এটা ফিজ ল'ব 240 টকা ফিজ এটা ল'ব সেইটো আকৌ লগাইছে গুজৰাটৰ কোম্পানী এটাক দিছে দেই কোডটো লগাই দিব এতিয়া তেওঁলোকে সমস্যাবিলাকৰ কথা কৈছোঁ এইটো ডাঙৰ সমস্যা এটা আহি আছে QR কোডটো যেতিয়া লগাই দিব মানুহেতো এনেই লগাব নিদিব ক'ব যে আপোনাৰ ঘৰৰ পৰা জাবৰ জোথৰ নিনিলে এইটোতে আপোনালোকে হেৰি কৰি দিলে মানে খবৰ পাই যাব আকৌ চাফা কৰি দিব হেল্পলাইন কিন্তু হেল্পলাইনটো চৰকাৰৰ হেল্পলাইন আমাৰ কাৰণে এইটো একদম পুৰা ডেডলাইন তাৰমানে আপোনাৰ ঘৰত টাইলছৰ ঘৰ নে মাৰ্বলৰ ঘৰ নে আপুনি কিমান তলা বিল্ডিঙত আছে আমিতো টেক্স দি আছোঁ আমাৰ সাধাৰণ ফেমিলি মানুহ এটাই কেনেকৈ ঘৰ বনায় লোন লয় ৰিটায়াৰমেণ্টৰ পিছত ৰিটায়াৰমেণ্টৰ পইচাকেইটা দি লয় তাৰপিছততো আমি ঘৰৰ পাৰ্মিশ্যন লওঁতে পইচা দিওঁ পানী টেক্স দিওঁ চবটো দিয়ে থাকে এতিয়া এক্সট্ৰা টেক্সৰ কাৰণে QR কোডটো যে লাগি যাব কোনফালেদি পইচা স্মাৰ্ট মিটাৰত যেনেকৈ ইলেক্ট্ৰিচিটিৰ পইচা উলিয়াই লৈ গৈছে সেইটো লৈ যোৱাৰ এটা প্ৰৱণতা মানে আৰম্ভ হৈছে এই সমস্যাবিলাক মই মানে অধ্যয়ন কৰোঁ জানি পেলাই ইয়াৰ পৰা বিপদ কি হ'ব ৰাইজৰ এই কথাবিলাক জানি লৈ পেলাই যেতিয়া সজোৰে কওঁ সেইকাৰণে মোক চৰকাৰী পক্ষই দেখিব নোৱাৰে বেয়া পায় এই কথাবিলাক মই কৈ থাকোঁ সেইকাৰণে মই ভাবিছোঁ যে যদি গুৱাহাটীত মই যদি ৰাইজে মোক জয়ী কৰি পঠায় আপুনি আৰু এটা কথা মনত ৰাখক যে আমাৰ গ্ৰীণ বাছ আনিলে গুড ডেভেলপমেণ্ট হ'ব লাগে গ্ৰীণ বাছ অনাৰ লগে লগে 200 চিটি বাছ আছে আমাৰ ইয়াত চিটি বাছবিলাক মানুহে লোনত লৈছে EMI দিব লাগে 200 চিটি বাছৰ মালিকৰ আজি তাৰিখত মই যেতিয়া লগ পাওঁ সিহঁতে কয় বাইদেউ EMIটো দিব নোৱাৰোৱে ল'ৰা ছোৱালী স্কুলৰ ফিজ দিব নোৱাৰা হৈছোঁ বাছৰ আমি দাম নাপাওঁ কাৰণ কোনেও নিকিনে এইবিলাক বাছ এতিয়া কৰিবলগীয়া এটা পৰিৱেশলৈ তেওঁলোকৰ মানে সেনেকুৱা মানসিকভাৱে ডিপ্ৰেশ্যনত গৈছে মই সমস্যাবিলাকৰ লগত বুজ লৈ থাকোঁ কথাবিলাক কৈ থাকোঁ সেইকাৰণে কোনোবাই বেয়া পালেও মই কৈ থাকিম আৰু মই যদি জিকি যাওঁ মই এই সমস্যাবিলাক চৰকাৰৰ লগত লাগি অসম গভৰ্ণমেণ্টে আমি বাধ্য কৰাব লাগিব যে আমাৰ যিখিনি মানুহ খিলঞ্জীয়া মানুহ ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈছে তেওঁলোকক প্ৰটেকশ্যন দিয়াটো দুইখন চৰকাৰৰ দায়িত্ব এইটো AGP BJP কৰাৰ কথা নহয় দুইখন চৰকাৰৰ কলাবৰেশ্যনত তেওঁলোকে অন্ত্যোদয় আঁচনিৰ কথা কয় অন্ত্যোদয় আঁচনিৰ কথাটো কি একদম সমাজৰ শেষৰ দুৰ্গতজনক তেওঁ হেল্প পাব লাগিব
এতিয়াতো কৈছে যে তুমি ভোট দিয়া বিজেপিত অৰুণোদয় লোৱা আৰু যদি বিজেপিত ভোট নিদিয়া তোমাৰ অৰুণোদয় কাটি দিম তেতিয়া অন্তোদয়টোতো কণ্ট্ৰাডিক্টৰী হৈ গ'ল কণ্ট্ৰাডিকশ্যনটো কোনে আনিলে তেওঁলোকে কৰি দিলে গতিকে সেইবিলাকৰ কাৰণে মই মাত দি থাকোঁ যে আপোনালোকে আপোনালোকৰ যিবিলাক কমিটমেণ্ট ফেইল কৰিছে অন্তোদয় হ'বলৈ গ'লে দুখীয়া মই যদি কাইলৈ সাংসদ হৈ জিকি আহোঁ কোৱালিফাইড ল'ৰা এটা যদি বিজেপিৰো হয় তাৰ যদি ডিগ্ৰী ভাল থাকে ক'ৰবাত যদি সি চাকৰিটো এপ্লাই কৰে মই বিজেপি হ'লেও দিম কাৰণ তাৰ কোৱালিফিকেশ্যনটো সি বিজেপি কৰাটো অপৰাধ হ'ব নোৱাৰে সি সকলোৱে পাব লাগিব কাইলৈতো আপুনি চিফ মিনিষ্টাৰে আজি যেনেকৈ বিজেপিকৰণ বা এজিপিকৰণ কৰিছে চিফ মিনিষ্টাৰেতো টেক্সটো কংগ্ৰেছৰ পৰাও লৈছে নন পলিটিকেল পাৰ্টিৰ পৰাও লৈছে গতিকে যোগ্যজনেতো যোগ্যটো পাবই লাগিব যিটো ক্লাছিফিকেশ্যন মানে কৰা হৈছে এইটো দুৰ্ভাগ্যজনক কথা মই জানিব বিচাৰোঁ যে এতিয়া ছাপ'জ অসম চৰকাৰত যেতিয়া MLA হৈ সোমায় আমি গম পাওঁ সমষ্টিৰ কামখিনি কৰে চৰকাৰ গঠন হোৱাৰ পিছত মন্ত্ৰী হয় মুখ্যমন্ত্ৰী হৈ ৰাজ্যখনৰ কাম কৰে MP হোৱাৰ পিছত যেতিয়া আপুনি ছাপ'জ গুৱাহাটী কনষ্টিটুৱেঞ্চিটোৱে ৰিপ্ৰেজেণ্ট কৰিল আপোনাৰ পাৱাৰ অফ এক্সাৰচাইজটো কেনেকুৱা হয় মানে চাওক এজন MPয়ে আইন বনায় আইনটো প্ৰণেতা একচুৱেলি MPসকলে তাত কেন্দ্ৰীয় আইনখন বনে ইয়াত MLA সকলে আমাৰ ষ্টেটৰটো বনায় মই যদি MP হৈ যাওঁ মোৰ কামটো কেৱল গুৱাহাটী চেণ্ট্ৰিক নহয় অসমৰ যিবিলাক জাতীয় সমস্যা অসমৰ যিবিলাক ৰাজহুৱা সম্পদৰ যিবিলাক আমাৰ সমস্যা আছে এইবিলাকক লৈ পেলাই মাত আপুনি ক'ভিডৰ সময়ৰ পৰা 12খন আমাৰ যাত্ৰীবাহী ট্ৰেইন বন্ধ হৈ আছে এই 12খন ট্ৰেইন বন্ধ হৈ থকাৰ কাৰণে আজি যে চব্জি দাম বৃদ্ধি হোৱাৰ পৰা সৰু সৰু ব্যৱসায় বাণিজ্যত বস্তুৰ দাম বৃদ্ধি হোৱাৰ কাৰণটো কি ট্ৰেইনত আগতে ধৰক মানুহবিলাক আহে যাত্ৰীৰ দাম কম মানে এইটো যিটো টিকেটৰ দাম কম গতিকে কম দামত বস্তু দিব পাৰে এতিয়া সেই ট্ৰেইনখিনি বন্ধ হৈ যোৱাৰ কাৰণে যিবিলাকে ৰাতিপুৱাই মাল আনি পেলাই বজাৰত বহেহি তেওঁলোকে এখন টাটা ভেন ভাড়া কৰি মালটো লৈ আহিব লাগে টুল টেক্সত পইচা দিব লাগে টাটা ভেনখনত 10 গুণ ইয়াতকৈ বেছি ভাড়া দিব লাগে গতিকে উঠাব কাৰ পৰা আপোনাক কাষ্টমাৰৰ পৰা উঠাব লাগিব গতিকে এই ট্ৰেইনখিনি যে খোলাবৰ কাৰণে কোনে মাত মাতিব সংসদজনে মাত মাতিব আমাৰ যিটো ৰাজহুৱা প্ৰতিষ্ঠানবিলাক আছে জাগিৰোডৰ পেপাৰ মিল এতিয়া তেওঁলোকে টাটা কিবা এটা চিপ হেৰি কণ্ডাক্টৰ এটা বহুৱা কথা কৈছে কিন্তু থকা যিটো এক্সিষ্টিং আমাৰ ইমান ধুনীয়া এটা অনুষ্ঠান সেই অনুষ্ঠানটো তেওঁলোকে কিয় কণ্টিনিউ কৰিব নোৱাৰিলে এইটো সংসদসকলে মাত মাতে আমাৰ গোটেই সংসদে যদি মাত মাতি যদি কৰিব বিচাৰে আন্তৰিকতা থাকে ডেফিনেটলি তাক কাৰ্যক্ষম কৰিব পাৰে আজি MP ফাণ্ডৰ বাহিৰেও এজন MPয়ে যদি ভাবে যে মই চেণ্ট্ৰেল স্কিম আনি ইণ্ডাষ্ট্ৰিয়েল বা এণ্টাৰপ্ৰিনৰ গ্ৰ'থ কৰিব বিচাৰোঁ ভিজনটো MPজনৰ লাগিব আপুনি দুধনৈলৈ যাওক দুধনৈ যিখন কলৰ বজাৰ এইখন হৈছে এছিয়াৰ ভিতৰত বিগেষ্ট কলৰ মাৰ্কেট কিন্তু আজিৰ তাৰিখত তাত এটা ভাল কোল্ড ষ্ট'ৰেজ নাই বা আপুনি যদি ভালকৈ আপোনাৰ এটা ভিজন থাকে চেণ্ট্ৰেল স্কিমৰ আণ্ডাৰত যদি আপুনি এটা যদি ডাঙৰ ফুড প্ৰচেছিং যদি ইণ্ডাষ্ট্ৰি তাত খোলে তেতিয়াহ'লে আপুনি বানানা যিটো চিপছ আমি খাওঁ সেইটো ইণ্টাৰনেশ্যনেল মাৰ্কেট এখনত যোৱাকৈ আমি বজাৰ এমপ্লয়মেণ্ট ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ আমি তিনিওটাই কৰিব পাৰোঁ ইক' ফ্ৰেণ্ডলি কৰিব পাৰে নে নোৱাৰে আজি মই গড়ভঙা গৈছোঁ গড়ভঙা যিটো আমি এনেকৈ গুচি যাওঁ তাত 304 বিধ মানে বাটাৰফ্লাই মানে পখিলা আছে ভেৰাইটিজ পখিলা গোটেই পৃথিৱীয়ে জানে আমি যাওঁতেও বিভিন্ন টুৰিষ্ট আহিছে তেওঁলোকে কেমেৰা লৈ লৈ পখিলাৰ ফটো লৈ আছে ময়ো আজি টিভিত ক'ৰবাত দিছোঁ মোৰ গাটো 3টা পখিলা পৰিছে বেলেগ বেলেগ প্ৰজাতিৰ পখিলা তাতে যদি আমি ইক' ফ্ৰেণ্ডলি যদি ধুনীয়াকৈ ফ্লাৱাৰ প্লান্টেশ্যন আমি ধুনীয়াকৈ কৰি সেইবিলাক যদি চোৱা এটা টুৰিজিম এটা স্পট আমি কৰি দিওঁ ৰেভিনিউ আহিল এমপ্লয়মেণ্টটো হ'ল নেচাৰ প্ৰটেকশ্যনো হ'ল ভিজনটো আপোনাক লাগিব মোৰ কিন্তু ভিজন আছে মই যদি হৈ আহোঁ মই ভিজনবিলাক ইমপ্লিমেণ্ট কৰিম আৰু এইবিলাক মই আপোনালোকক অন কেমেৰা এইটো কাৰণেই কৈছোঁ মই ৰাইজক এটা কথা কওঁ আপোনালোকক মই যিখিনি ভিজন দেখুৱাইছোঁ সেইখিনি আপোনালোকে নোট ডাউন কৰি ৰাখোঁ এবছৰৰ পিছত যদি মই ইমপ্লিমেণ্ট নকৰোঁ তেতিয়াহ'লে আপোনালোকে এইবিলাক ধৰিব লাগে উভতি ধৰিব লাগে যে আপুনি এইবিলাক কথা কৈতো ভোট লৈছিলে এতিয়া ভোটাৰ ৰাইজৰ সমস্যা কি নেতাক গালি ঠিকেই পাৰে নেতাজনৰ সন্মুখত গ'লে 5 বছৰ কাম নকৰাৰ পিছত আকৌ গামোচাও দিয়ে বাহবাহো দিয়ে মুখৰ আগত বিৰাট ভাল আজি আপুনি চাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুতে কটাক্ষ কৰি আছে বহুত কথা কৈ আছে সিমানখিনি সংযম থাকিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই কৰা ভাল কামৰ প্ৰতি চাব্বাছে দিয়ক মই বেয়া নাপাওঁ সেইটো কাৰণে অভাৰব্ৰিজ বনাইছে ধুনীয়া লাগিছে গুৱাহাটীখন আমি মানুহ ফুৰাবলৈ আহিলে আমিও কওঁ যে আমাৰ গুৱাহাটীখন ধুনীয়া হৈছে বুলি ক'বলৈ ভাল পাওঁ কিন্তু ভাস্কৰ নগৰ তৰুণ নগৰ নবীন নগৰ এইবিলাক আপোনাৰ যিমান কদৰ্য পৰিৱেশ এইটোতো কোনোবাই গৈ ক'ব লাগে যে আপুনি 400 কোটি টকা দি ব্ৰিজ ঠিকেই বনাইছে কিন্তু আপুনি 400 কোটি টকা বনোৱাৰ সমান্তৰালে ছুপাৰ চাকাৰবিলাক অশোক সিংহালে ক'ত ভৰাই থ'লে
সেইবিলাকো কোৱা নোকচান একটা বৰষুণ দিলে আধা ঘণ্টাত গুৱাহাটীখন পানী হৈ যায় এতিয়া পানীটোতো ছুপাৰ চাকাৰে পানী নাইকিয়া কৰিব নোৱাৰে পানীটো এইটোতো হৈছে টেম্পৰী কথা কেতিয়া পানী নাইকিয়া হ'ব ভৰলুখন আপুনি খান্দিব লাগিব পানীটোতো ড্ৰেইন কৰি আপুনি নিব লাগিব ভৰলু খানাত যদি 400 কোটি টকাৰ এখন ব্ৰিজ বন্ধ কৰি ভৰলু খনন কৰি পেলাই ড্ৰেইনটো যদি ইয়াৰ পৰা যদি চাইণ্টিফিকেলি নি পেলাই ভৰলুত পেলালেগেহেঁতেন তেতিয়া বানপানী নাইকিয়া হ'লহেঁতেন ছুপাৰ চাকাৰ আপুনি ইমান কোটি কোটি টকা দি কিনাৰ প্ৰশ্নই নাথাকে মোৰ কেতিয়াবা ভৰলুৰ সেইফালেদি গৈ থাকিলে মানে এনেই মই ইমেজিন কৰোঁ এই ভিজনটোৰ যে কেতিয়াবালৈকে ময়ো যদি ইলেকশ্যন খেলিব কওঁ টুৰিজিম ডেভেলপ হ'ব মানে কি মোৰ মনত পৰে ভেনিছ বোট চট লগাই দি ডাল লেকত আমি গৈ পেলাই মই ভাবোঁ যে আমি ডাল লেকত যাওঁ তাত গৈ ধুনীয়াকৈ ৰাতি থাকোঁ যদি আমি ভৰলুখন এনেকৈ কানেক্টিং কৰি নি পেলাই যদি দীপৰ বিলত পেলাওঁ দীপৰ বিললৈ যদি আমি সেনেকৈ যদি কিবা এটা ছিষ্টেম কৰোঁ তেতিয়াহ'লে তাত ব'টিং হ'ব ল'ৰা ছোৱালীৰ সংস্থাপন হ'ব মানুহে চাবলৈ যাব তাত বেপাৰীসকল যিসকল থাকিব চাহ চিকেন কিবা কিবি আজিকালি দীপৰ বিলৰ ওচৰত 2-4 হৈছে মানে ভিজনটো লাগিব আপোনাৰ এইটো পচিবল ন এনেকুৱা কৰা ডেফিনেটলি পচিবল তেতিয়া কাশ্মীৰৰ নিচিনা এখন সৰু জেগা এটাত ডাল লেকতে টুৰিজিমত তেওঁলোকে কিমান কোটি টকা ৰেভিনিউ আৰ্ণ কৰিছে আপোনাক চব বাদ দিয়ক পৃথিৱীৰ ভিতৰত দুখীয়া দেশখন ইণ্ডোনেছিয়া হয়নে নহয় মই গৈছোঁ মই আপোনাক কৈছোঁ বালিলে মানুহটো গৈ থাকে ইমান ধুনীয়া টুৰিজিম ডেভেলপমেণ্ট আমাৰ আপোনাৰ দুৰ্ভাগ্যজনক কথা আমি ইয়াৰ পৰা যেতিয়া কাজিৰঙালৈ যাওঁ মই মহিলা হিচাপে টয়লেট এটা ভাল ৰাস্তাত নাই আমাৰতো বহুত টুৰিষ্ট আহে এইটো ভিজন লাগিব নে নালাগিব ভালকৈ যে আমি পইচা দিয়ে কৰিম টয়লেটে কৰক তেওঁলোকে কিন্তু চৰকাৰৰ কি কাম আছিল ৰোড ছাইড এমিনিটিজ দুটামান ৰোড ছাইড এমিনিটিজ যদি চৰকাৰে বনাই দিয়ে ধুনীয়া যদি টয়লেট থাকে টয়লেটকেইটা পাৰ হৈ পেলাই যদি ক'ৰবাত কফি বাৰ এটাকে খুলি দিলে ক'ৰবাত ধৰক টি ষ্টল এটাকে লগাই দিলে কাৰোবাক দিলে যেতিয়া ফেচিলিটি পাব মানুহ সোমাবই বোলে কাৰ পাৰ্কিং এটাকে ৰোড ছাইড এমিনিটিজ হিচাপে কৰি দিলোঁ একদম ভিজন নাই মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা কওঁ তেওঁ খুব মানে কষ্ট কৰা নেতা ন' ডাউট কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাল এৰি শিয়াল খেতি কৰিব পৰা বহু কাম নকৰিলে এইটো দুৰ্ভাগ্যজনক কথা মই আপোনাক আৰু এটা কথা কওঁ গোপাল বড়ো সোণাৰাম হাইস্কুল একদম হাৰ্ট অফ দ্য চিটিত আছে তেওঁ আহোঁতেও উশাহটো গোপাল বড়োত পৰে যাওঁতেও উশাহটো গোপাল বড়োত পৰে আজি যদি তেওঁ জেগাত মই হ'লোহেঁতেন মই সেইখন স্কুল কিন্তু একদম মানুহক চাবলৈ আনাকৈ মডেল স্কুল অসমীয়া মাধ্যমিক বিদ্যালয় সেইখন স্কুল মানে গিজগিজীয়া কৰি ল'ৰা ছোৱালীক ডনবস্কোত যাবলৈ দূৰ হোৱা ল'ৰা ছোৱালীক গোপাল বড়োত পঢ়াৰ ব্যৱস্থাটো কৰিলোহেঁতেন দুৰ্ভাগ্যজনক হয়নে নহয় দেখাই নাপাওঁ ন এইটো জেগা এইখন এলানটো লাগি গ'ল এতিয়া মানুহে মাথা মাৰি আছে যে এইখন স্কুলক মানে একদম পূৰা পৰ্যায়ক্ৰমে এই স্কুলবিলাক বন্ধ কৰি এই মাটিটো কাক দিয়া হ'ব সেইটো কথা চিন্তা কৰি আছে চিৰিয়াখানাখন এতিয়া আপুনি ধৰক আৰ্থিকভাৱে সচ্ছল আপুনি গৈ অষ্ট্ৰেলিয়াত চাই আহিব আপুনি গৈ পেলাই বাহিৰত চিৰিয়াখানা চাই আহিব কিন্তু মোৰ চৰাইবাহী ল'ৰা ছোৱালীকেইটা যে আহিব ক'ত চিৰিয়াখানা চাব মোৰ যে জাজিমুখৰ ল'ৰা ছোৱালীকেইটা আহিব চিৰিয়াখানা ক'ত চাব চিৰিয়াখানাত যাওক আজি জন্তুৰ কি অৱস্থা হৈছে খাবলৈ নাপায় দেখিলে আপোনাৰ দুখ লাগিব যে এইবিলাক খুলি দিব লাগে য'ত যায় যাওক তাৰমানে এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে মেইনটেনেঞ্চ নোহোৱা পৰ্যায় এটালৈকে লৈ গৈছে অট'মেটিকেলি যাতে বন্ধও যদি হৈ যায় তেতিয়া চৰকাৰে মানে সেই মাটিটো আকৌ কাবাক দি পেলাই বেলেগ ডেভেলপমেণ্ট কৰিব আজি গুৱাহাটী হেন জেগাত বৃদ্ধ মানুহসকলে আমি এতিয়া দিল্লী যেতিয়া যাওঁ প্ৰত্যেকটো জেগাতে এটা গোলচক্কৰ থাকে যাতে ৰাতিপুৱা আহি পেলাই সকলোৱে মৰ্ণিং ৱাক কৰে এক্সাৰচাইজ কৰে গুৱাহাটীত আপোনাৰ ছেক্ৰেটেৰিয়েটৰ লগত লাগি থকা যিখন খেলপথাৰ আছে সেইখনো বোলে তেওঁলোকে উদ্যান এখন বনাই তাত শ্বপিঙৰ কিবা বনাব তে মানুহ যাব ক'ত মানুহৰ কাৰণে ব্যৱস্থাই ৰখা নাই একো খেলপথাৰ এখনো নাই কিন্তু আমাৰ আপুনি নিজে কওকচোন গুৱাহাটীত গৈ আপুনি ক'ত ৱাক কৰিব আজিকালি বিল্ডিঙৰ ওপৰত যে আজিকালি জাল টানি দিয়ে সেই বন্ধ ৰুমটোৰ ভিতৰত ক্ৰিকেট খেলিব যায় এতিয়া মই আপোনাক কৈছোঁ আপুনি একদম এজন ভাল ভিজনাৰী যুৱক হিচাপে কওকচোন মই কোৱা কথাখিনি ক্ৰিটিচিজিম নে ৰিয়েলিটি ডেফিনেটলি ৰিয়েলিটি চেক হয় মানে এইখিনি কথা আলোচনা কৰাটো দৰকাৰ আৰু এইখিনি কথা মানে মই এটা কথা জানিব বিচাৰোঁ ছাপ'জ আপোনাৰ তাতে আজি ভিজন আছে আপোনাৰ তাতে ছাজেশ্যন আছে আজি আপুনি পাৱাৰত আছে আপুনি নাই সেইখিনি কথা যদি নাভাবোঁ এইখিনি কথা চৰকাৰৰ ওচৰত পঠাবলৈ বা তেওঁলোকক এই ছাজেশ্যনটো দিবলৈ কিবা মিডিয়াম থাকেনে যোনটোৰ সহজে হয়তো আপুনি আইডিয়াটো দিব পাৰে মিডিয়াম থাকে মই আপোনাক কৈছোঁ শুনক মই যেতিয়া বিজেপিত আছিলোঁ মিডিয়ামটো মানে কথা শুনাৰ যিটো প্ৰৱণতা মই যেতিয়া বিজেপিত আছিলোঁ এদিন নেলিত মই গাড়ী চলাই গৈছিলোঁ ঘপককৈ ফটককৈ চাইকেল এখনত ল'ৰা এজন আহি পেলাই আগত পৰি দিলে মেজৰ এক্সিডেণ্ট মানে মই লগে লগে নেলি থানাত গাড়ীখন ভৰাই দিলোঁ তেতিয়া মই বিজেপিত তেতিয়া অঞ্জন দত্ত ডাঙৰীয়া তেতিয়া মানে ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলে
তেতিয়া মোবাইল ফোন নাই। মই তেতিয়া থানাৰ পৰা মানে মোক গোটেই থানাত মানুহে আগুৰি ধৰিলে। মই অঞ্জন দত্ত ডাঙৰীয়ালৈ ফোন কৰিলোঁ যে এনেকুৱা ডাঙৰ এটা বিপদত পৰিলোঁ, এক্সিডেণ্ট, মোক থানাত মানে মানুহে একদম মাৰি পেলাব ধৰিছে। তেতিয়া মই সৰু। তেতিয়া তেওঁ মানে থানাৰ অচিজনক ফোনটো দি পেলাই ক'লে যে তেখেতে মানে এটা কাম কৰক, আপুনি পুলিচৰ গাড়ী দি তেখেতৰ গাড়ীখন থানাত থৈ বেকগেট দৌৰ দি মানুহগৰাকীক এটলিষ্ট থানাৰ পৰা যাতে এটা মুভটো হোৱাৰ আগত কণ্ট্ৰল কৰি আপুনি আঁতৰাই দিয়ক। তাৰমানে শুনে কথাটো, আঁতৰাই দিয়ক। মই বিজেপিত, তেওঁ কংগ্ৰেছত। এতিয়া এনেকুৱা হৈছে যদি মই এক্সিডেণ্ট এটা কৰি, মাইনৰো এক্সিডেণ্ট এটা কৰি থানাত সোমাওঁ, এতিয়া যদি মই সহায় বিচাৰোঁ, তেওঁলোকে ক'ব যে তেওঁক জেললৈ চালান দি দিয়ক, আৰু কেইটামান ধাৰা লগাই দিয়ক। তাৰমানে শুনিব লাগিব। আপুনি কোৱা কথাৰ যিটো শুনাৰ লিডাৰৰ যিটো প্ৰৱণতা এতিয়া আক্ৰোশমূলকভাৱে চলিছে। এতিয়া মই যিখিনি কথা কৈ আছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি এখন অভাৰব্ৰিজ বন্ধ কৰি ভৰলুখন কাটি দিয়ে, মানুহ বেছি হেল্ডি হ'ব। থাৰ্ড এটা মই আপোনাক কথা কওঁ, আপুনি মই জোতা ক'ৰ পৰা কিনো? AC ৰুমৰ পৰা কিনো, চব্জি ক'ৰ পৰা কিনো? একদম কদৰ্য নলা নৰ্দমাৰ কাষৰ পৰা কিনো। অৰ্গেনাইজ মাৰ্কেট যদি 4খন গুৱাহাটীত বনাই দিয়ে, মানুহে যাব, চাইকেল লৈ, স্কুটি লৈ, গাড়ী লৈ যাব। কিন্তু আমি কেনেকুৱা, আপুনি যদি এটা মাছৰ বজাৰৰ পৰা ভালকৈ OCD থকা মানুহ এজনক যদি লৈ যায়, তেওঁ মাছ জিন্দেগী নাখায়, মাংস জিন্দেগী নাখায় ন, তেওঁ দিনতে নাখাব। আমাৰ এতিয়া ইমান OCD নাই, আনিছোঁ আৰু ঘৰত বনাইছোঁ, পাহৰি গ'লোঁ ক'পা আনিলোঁ। কিন্তু অৰ্গেনাইজ মাৰ্কেট এখন বনোৱাৰ চিন্তাটো কৰিব লাগে নে নালাগে? যে আমি কিন্তু জোতাযোৰ ঠিকেই কিনো AC ৰুমত, খোৱা বস্তুটো আমি ক'ৰ পৰা কিনি আনিছোঁ? একদম কদৰ্য নলা এটাৰ কাষত ৰাতিপুৱা আহি মানুহ বহি গৈছে, উপায় নাই, জেগা নাই। চৰকাৰৰ কামটো কি? আপুনি আজি ফেঞ্চি বজাৰলৈ যাওক, মাছ খোৱালৈ যাওক, লাখ টকীয়ালৈ যাওক, তাততো কিমান মানুহে, হাজাৰ হাজাৰ মানুহে দৈনিক তাত বজাৰ কৰিবলৈ যায়। টয়লেট 4খন মাৰ্কেটত টয়লেটৰ ব্যৱস্থা আছেনে? মানে যিসকল পুৰুষ আছে তেওঁলোকে ৰাস্তাই ঘাটে ফুটপাথতে বাৰু পেচাব কৰে, কিন্তু মহিলাসকল ক'ত যাব? অপ্ৰিয় হ'লেও সঁচা কথা। এই ভিজনখিনি থকা দৰকাৰ আছে নাই? মই যদি সাংসদ হৈ আহোঁ, মই এখন অৰ্গেনাইজ মাৰ্কেট গুৱাহাটীত কৰা, গধূলা যাতে মাৰ্কেটখনলৈ ওলাই যাবলৈ ছোৱালীজনী বা ল'ৰাটোৱে ক'ব, মা তোমাৰ লগত ময়ো যাম, কাৰণ বজাৰখন বৰ ধুনীয়া। এতিয়াতো ল'ৰা ছোৱালীক ক'ব যে মা তুমিয়ে লৈ আহিবা, আমি নাযাওঁ বজাৰলৈ, কাৰণ বজাৰখন যোৱাৰ টেণ্ডেঞ্চিটো বিল্ড আপ কৰিব পৰা নাই আমি। এই কথাবিলাক মোৰ কিন্তু ভিজন আছে। যদি ৰাইজে মোক পঠায়, মই ডেফিনেটলি মোৰ এই ভিজনবিলাক কিন্তু মই বাস্তৱ কৰিবৰ কাৰণে মানে ট্ৰাই কৰিম। আৰু এইটো কাৰণে MP ফাণ্ড নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম থাকে। স্কিমটো আপুনি তেতিয়া NGOত যে স্কিম দিয়ে, সেইটোতো MP ফাণ্ডৰ স্কিম নিদিয়ে, সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিম। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমি দুটা যদি স্কিম আনি যদি কওঁ যে আমি এখন 4টা কৰ্ণাৰত 4খন আমি অৰ্গেনাইজ মাৰ্কেট খুলিম, য'ত মানুহে গধূলা ফুৰিবলৈ অহা দি বজাৰ কৰিবলৈ আহিব। যেনেকৈ আপোনাৰ ধৰক এতিয়া আমি বিপণন চেণ্টাৰত গৈ পেলাই খাদ্য সামগ্ৰী কিবা কিনিবলৈ ভাল পাওঁ, যদিও একদম মই ভবা মানে লেভেলটোত নাই হোৱা, তথাপিও আমি তাত গৈ ভাল পাওঁ। তেনে এটা জেগাতে পিঠা পনা গোটেই অৰ্গেনাইজ পায়, সুবিধা পালেতো সকলো যাব। সেই কথাখিনি মোৰ এটা পৰিকল্পনা আছে। মোৰ মানে আপোনাৰ কথাখিনি শুনি মোৰ এইটো ভাল লাগিছে যে এইখিনি কথা মানে বিৰাট আলোচনা হৈ থকা কথা। আজি এনেকুৱা হৈছে, যোনটো ব্ৰিজ বনোৱাৰ কথা ক'লে, ব্ৰিজখন বনোৱাৰ লগে লগে ন' ডাউট এটা এট্ৰেকশ্যন হৈ গৈছে মানুহৰ কাৰণে, যে তাতে গৈ চেলফি উঠে আজিকালি। মানে সেইটো মোৰ মানে কেতিয়াবা ফিল হয় আৰু যে ব্ৰিজখন বনোৱাৰ লগে লগে তাতে চেলফি উঠিবলৈ যোৱাটো নেচেচাৰী হয় নে নহয়, বা ব্ৰিজখন হৈ যোৱাৰ মানে এনেকুৱা লাগে সেইটো ভিজিবল ডেভেলপমেণ্ট নিচিনা, যে যোনখিনি আণ্ডাৰলাইং হৈ থকা নাই। হয়তো আজি ভৰলুৰ সমস্যা হৈ আছে, কিন্তু ব্ৰিজখন যিহেতু আমি দেখা পাই আছোঁ, ফিলটো এনেকুৱা হৈছে যে গুৱাহাটীখন বহুত সলনি হৈছে। কিন্তু যদি আণ্ডাৰলাইং চাওঁ, সেই জোৰত তিনিআলি এৰিয়াটোত মোৰ মনত আছে আগতে গুৰুকুল গৈছিলোঁ, তেতিয়া ব্ৰিজখন নাই, দুটা এনেকুৱা ষ্টেণ্ড এলোন বাথৰুম আছিল, বাথৰুমত আপুনি সোমাবও নোৱাৰে, সোমালে ওলাব নোৱাৰে, মানে তেনেকুৱা অৱস্থা। আৰু আজিৰ সময়ততো মই বাথৰুম এটাও নেদেখোঁ। ইমান চিম্পল সমস্যাই যেতিয়া ইমান বেছি আছে, আমাৰ আলোচনা বা পলিটিকেল এজেণ্ডাবিলাক গৈ থৈ হৈ যায় হিন্দু মুছলিম। আজিৰ সময়ত যেতিয়া কোনোবাই এনালাইচিছো কৰি আছে যে কি ধৰণে বিজেপিয়ে হয়তো ছিট বেছি পাব বা কংগ্ৰেছে ছিট কম পাব বা বেছি পাব, বহুতে এইটো কথা কয় যে পলাৰাইজেশ্যন হোৱাৰ কাৰণে ভোট বা ছিট ডিভিজনছবোৰ হ'ব। এতিয়া যেনেকৈ মুখ্যমন্ত্ৰীয়ে কৈ আছে, প্ৰথমে কৈছিল 11.5খন ছিট পাম, 12খন হয়, এতিয়া 13খন হ'ল, তাৰমানে ধুবুৰীখন এৰি দিলে। আৰু ধুবুৰীক এনেকেই ষ্টেটমেণ্টটো দি দিছে, যিহেতু মুছলমান ডমিনেটেড, আমি ধুবুৰীত বেছি ফ'কাছ নকৰোঁ, মানে তেনেকুৱা এটা ফিল আহে। ইমানখিনি কথা থকাৰ পিছত, ইমানখিনি যুক্তি থকাৰ পিছত বা ইমান সমস্যা থকাৰ পিছত, শেষত গৈ আজিৰ সময়ত এই হিন্দু মুছলিম যে হৈ আছে, সেইটো বস্তু ডেফিনেটলি ৰাইট হোৱা নাই। মই আপোনাৰ পৰা জানিব খুজিম এইটোৰ ওপৰত আপোনাৰ চিন্তাধাৰাটো কি? চাওক, মানে পলিটিক্স ইজ মাইণ্ড গেম, হু প্লেড ৱেল ইজ দ্য উইনাৰ, চাণক্যত কৈছে। যিটো মাইণ্ড গেম,
আৰু ভিজুৱেলাইজ যেতিয়া হয়, আপুনি যেতিয়া টিভি এটাত কৈ থাকে এই বদৰ মুখ্যমন্ত্ৰী হ'ব, চব মিয়া হৈ যাব। আৰু মুছলিম মানুহৰ এটা ড্ৰেছ কোড থাকে, দাড়ি ৰাখে, কিবা আপুনি মানুহৰ এটা মানে এলাৰ্জি দি দিলে। আগতে মই এতিয়াও মোৰ গাড়ী চালকজনো মুছলমান, মোৰ ঘৰত কাম কৰা বাইগৰাকীও মুছলমান, কাৰণ আমাৰ মানুহ আজিৰ তাৰিখত পাবলৈ নাই। গতিকে এটা মানে মাইণ্ডছেট দি দিয়া হ'ল। এতিয়া সেইখন যে ধৰক আপোনাৰ ৰাম মন্দিৰ, পতাকাটো যিটো মাৰ্কেটিং কৰা হয়, তাৰমানে পতাকাটো দি পেলাই চেণ্টিমেণ্টটোৰ লগতে বিজনেছ এটা কৰি দিলে। তাৰমানে হালধীয়া পতাকা, জয় শ্ৰীৰাম। মই ব্ৰাহ্মীণ ঘৰৰ ছোৱালী, গোসাঁই ঘৰত বিয়া হৈছোঁ, ডেইলি ৰাতপুৱা মই মহামৃত্যুঞ্জয় মন্ত্ৰ শুনি পেলাই ওলাই আহোঁ। সেইটো মোৰ স্পিৰিট। মোক হিন্দু কথা শিকাব লাগে নেকি? ডেফিনেটলি নট। গতিকে আমাৰ বাকী মানুহবিলাকৰ মাজত যে বদৰ মুখ্যমন্ত্ৰী হ'ব, দাঢ়ি লুঙি চৰকাৰ হ'ব, কিন্তু আমি এই কথাটো ভাবিছোঁনে? এই কথাটো কৈ থাকোঁতে তেওঁলোকে কিন্তু তেওঁলোকৰ মাইণ্ডছেটটো ঠিক কৰি ডেভেলপ হৈছে। মই ভাল পাইছোঁ। আজিৰ তাৰিখত পেৰামেডিকেল ষ্টাফ মেক্সিমাম মুছলিম, ACSত এণ্ট্ৰি কৰিছে, IAS পাইছে, একাডেমিকেলি তেওঁলোকে গ্ৰ'থ লৈছে। মই ৱেলকাম জনাইছোঁ, খুব ভাল কথা, কাৰণ সদায় মানুহে এটা অপমান লৈ জীয়াই থাকিব নোৱাৰে। আমাৰ কি হৈছে? আমাৰ ল'ৰা ছোৱালী 42% যিসকল ল'ৰা ছোৱালী আনএমপ্লয়ড হৈ আছে, অল আৰ হিন্দুজ। কাৰণ মুছলিম ল'ৰা ছোৱালীয়ে চাকৰি কম বিচাৰে, ব্যৱসায়ত গুচি যায়, কষ্ট কৰি খায়। 42% যে সংস্থাপন নোপোৱা যুৱক, গোটেইবিলাক হিন্দু যুৱক। এইটো দুৰ্ভাগ্যজনক কথা হয়নে নহয়? তে কোনটো হিন্দু খেলিছে এওঁলোকে যিটো হিন্দু খেলিছে, এই হিন্দুটোতো ভাল খেলা নাই। হিন্দু মানুহটো প্ৰটেক্টেড হোৱা নাই। বিজেপিত মই যদি যাওঁ আজিৰ তাৰিখত, আপোনাৰ আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে কি কৰিব লাগিছিলে? বিজেপিৰ যুৱ মৰ্চাৰ যিসকল ধৰক আপোনালোকৰ সমান কোৱালিফাইড ল'ৰা, তেওঁলোকক সৰু লেভেলত বিজনেছ কৰিবৰ কাৰণে তেওঁলোকক ডেভেলপ কৰিব লাগিছিলে। আজিৰ তাৰিখত বিহাৰ, UP, গুজৰাট, নাগপুৰৰ বিজনেছমেন ইয়ালৈ আহে, ক্ৰেডেঞ্চিয়েল তেওঁলোকে বনায়, হাই ক্ৰেডেঞ্চিয়েল বহাই দিয়ে, যিটো কাৰণে নতুন আপোনাৰ গ্ৰ'থ ল'ব নোৱাৰে আমাৰ ল'ৰা ছোৱালীয়ে। ক্ৰেডেঞ্চিয়েল দি দিয়ে 50 কোৰ্চ, 100 কোৰ্চ, 200 কোৰ্চ, এনেকুৱা ক্ৰেডেঞ্চিয়েল যেতিয়া কাম এটাত বহাই দিয়ে, এতিয়া আমাৰ 42% ল'ৰা ছোৱালী সকলোতে চৰকাৰী চাকৰি নাপায়। আগতে কি হৈছিলে, ধৰক আপুনি কোনোবা অদীপ হাজৰিকাই এটা কাম লৈছে, তাতে প্ৰদীপে বেক টু বেক কাম কৰিছে। তাৰমানে অদীপ হাজৰিকাই কাম কৰিছে, প্ৰদীপে তাত বালি ছাপ্লাই দিছে, পইচাটো পাইছে, কিবা পাইছে। এতিয়া কি কৰিছে? এতিয়া কামটো কৰিছে কোনোবা চাক্সেনা, কোনোবা গুজৰাটী মানুহে কৰিছে, মিত্তলে কৰিছে। বেক টু বেক কামটোতো আমাৰ মানুহ নাই। আমাৰ বেক টু বেকত কামটোত কোন আছে না? ডাম্পাৰ চালক কেইজন আছে, এই যে ধূলি মানুহকেইজন আছে। আমাৰ মানুহৰ আজিৰ তাৰিখত স্পেচ নাই। আৰু যোনে ধূলি মানিছে, যোনে ট্ৰাককেইখন চলাইছে, দে আৰ মুছলিম, কাৰণ সিহঁতে হাৰ্ড লেবাৰ কৰিব পাৰে। আমাৰ ল'ৰা ছোৱালীয়ে হাৰ্ড লেবাৰ কৰিব নোৱাৰে। আমাৰ যিটো গেপ হৈ গ'ল, এই গেপটো কোনে ফিল আপ কৰিব? এই কথাটো কোনে ভাবিব? অসমীয়া কথাটো ক'বলৈ গ'লে অসমীয়া মানুহখিনিতো যুৱ প্ৰজন্মৰ সংস্থাপনৰ কথা ভাবিব লাগিব। আজি আপোনাৰ নিচিনা 50% ল'ৰা ছোৱালীয়ে ভাল পাই থকা ছোৱালীজনীক বিয়া পাতিব নোৱাৰে, কাৰণ তাৰ সংস্থাপন নাই। ডিভৰ্চ কিয় বাঢ়ি গৈছে? ছোৱালী এজনীয়ে প্ৰেম কৰে, ল'ৰা এটাৰ লগত বিয়া হৈ গুচি যায়, তাৰপিছত গৈ পেলাই যেতিয়া দেখে যে মানে কোনো ফাইনেন্সিয়েল, ল'ৰাটোও ক্ৰাইচিছ, ছোৱালীজনীও ক্ৰাইচিছ, এনি টাইম ক্ৰাইচিছততো উদীয়মান যুৱক এটা তাৰো সপোন থাকে, ছোৱালীজনীও সপোন থাকে যে বিয়া হৈ গ'লে গাড়ী এখন ল'ম, ধুনীয়াকৈ ফুৰিবলৈ যাম, অলপ বাহিৰত ফুৰিবলৈ যাম। দুইটা যেতিয়া এনি টাইম ক্ৰাইচিছত থাকিব, খিংখিঙীয়া হৈ যায়। খিংখিঙীয়া হৈ যোৱাৰ পিছততো মানে এনেকুৱা এটা অৱস্থা হয়। গতিকে ইকনমিক যিটো ছেফগাৰ্ড দিব পৰা নাই, দুৰ্ভাগ্যজনক কথা। এতিয়া আঁচনিটো ইকনমিক ছেফগাৰ্ড নেকি? আজিকালি দেখা যায় ফ্ৰীবি বা যোনটো আঁচনিৰ কথা ক'লে, সেইটো বিৰাটকৈ বহুত চব জেগাত প্ৰত্যেকটো ৰাজনৈতিক দলে কিন্তু ব্যৱহাৰ কৰি আছে। আৰু এটা বস্তু যোনটো মই কংগ্ৰেছৰ ক্ষেত্ৰত দেখি আছোঁ, যে কাষ্ট বেছ চেঞ্চাছৰ কথা কয় বা ৰিজাৰ্ভেশ্যন বা কোটাৰ কথা কয়। আজিৰ সময়ত যদি আমি খুব জেনেৰেলাইজ অপিনিয়ন এটা, মে বি হ'বও পাৰে নহ'বও পাৰে, বহুতে কয় কোটা ছিষ্টেমটো বহুত ইনজাষ্টিছ দিয়ে জেনেৰেল কেটেগৰীৰ কাৰণে। সেইখিনি সময়ত কংগ্ৰেছে বেক টু বেক কৈ আছে যে আমি যেতিয়া গভমেণ্ট ফৰ্ম কৰিম, হয়তো আমি ৰিজাৰ্ভেশ্যন বঢ়াম, আমি SC, ST, OBC গুৰুত্ব দিম। আপুনি ভাবেনে? মানে মই ডেফিনেটলি জানো যে কোনো এখন চৰকাৰৰ এইটো সাহস নাই যে আমি ৰিজাৰ্ভেশ্যন উঠাই দিম বুলি ক'ব পাৰে, তাৰে নেক্সট দিনাখনে তেওঁলোকৰ চৰকাৰ ভাঙি যাব। কিন্তু এই ৰিজাৰ্ভেশ্যন বস্তুটো আজিৰ সময়ত সেই জাষ্টিফাইড হৈ আছে নে? আজিৰ সময়ত আপুনি ভাবে জেনেৰেল কেটেগৰীক বহুতক ডিপ্ৰাইভ কৰি দি আছে নিজৰ অপৰচুনিটিজৰ পৰা? নহয়, আপুনি দুটা বস্তু চৰকাৰত থাকিলে আপুনি দুটা লেভেলত চাব লাগিব। আজি ধৰক মই এটা কথা কৈছোঁ, আজি ধৰক কিবা এটা
আপুনি যেনেকৈ গ্ৰ'থ এটা লৈ পেলাই পঢ়িছে, আজি মই মই আকৌ কৈছোঁ গড়ভংগালৈ গৈছোঁ, মই আহোঁতে মোৰ লগত থকা কেইজনক কৈছোঁ যে এই মানুহখিনি বিৰাট পজিটিভ আৰু বহুত ইন'চেণ্টলি থাকে। তেওঁলোকে যিমানটো প্ৰায় 20 কিলোমিটাৰ ৰাস্তা গৈ পেলাই একদম ৰিম'ট এৰিয়াত তাত একো নাই, তাৰমানে একো ফেচিলিটিজ নাই। তাত গৈ কিন্তু আপুনি নাথাকে, আপুনি যেনেকৈ হৈ পাহাৰত থাকি হ'লেও মানে আপুনি কিবা এটা বস্তু বিচাৰিব, তেওঁলোকে তেনেকৈ বস্তুত থাকে। বা কিছুমান ধৰক এতিয়া দলিতে হওক বা পিছপৰা মানুহেই হওক, তেওঁলোকৰ এটা মানে এনভাইৰমেণ্টটো তেনেকৈ এটা থকাৰ কাৰণে 2-4 মানুহে পঢ়িবলৈ যায়, বাকী মষ্ট অফ দ্য মানুহে কোনোবাই মাছৰ ব্যৱসায় কৰিছে, কোনোবাই ধৰক ৰিক্সা চলাইছে, কোনোবাই ধৰক সৰু সৰু কিবা কৰিছে, তাৰ মাজত 2-4 ল'ৰা ছোৱালীয়ে সেইখিনি প্ৰত্যাহ্বান নেওচি তাহঁত ওলাই আহিছে। তাহাঁতৰ এনভাইৰমেণ্টটো আপোনাৰ মোৰ লগত কম্পেয়াৰ কৰিলে নহ'ব, কাৰণ এতিয়াও আপোনাৰ মোদী চৰকাৰে কৈছে 8 কোটি বেনিফিচাৰীয়ে তেওঁলোকৰ আছে। 8 কোটি বেনিফিচাৰী থকা মানে আমি কিমান দৰিদ্ৰ সীমাৰেখাৰ তলত আছোঁ। তাৰ মাজৰ পৰা যি 2-4 ওলাই যাব, গতিকে সেই মানুহখিনিক কেতিয়াবা সংৰক্ষণৰ কথাটো আপুনি নৈ কৰিব নোৱাৰে। কিন্তু নেচেচাৰী হয়, নেচেচিটি আছে। আপুনি যেতিয়ালৈকে নুঘূৰে, যেতিয়ালৈকে আপুনি পৰিৱেশটো আয়ত্ব নকৰে, তেতিয়ালৈকে আপুনি নস্বাত কৰিব নোৱাৰে কোনোটো বিষয়। সেই কথাবিলাকৰ মানে নৈ কৰিব আপুনি নোৱাৰে। মানে বহুত বস্তু থাকে ন, মানে 2-3টা পইণ্ট অফ ভিউ থাকে বস্তুকেইটা চোৱাৰ দি। মানে সাধাৰণতে মই এইটো এইকাৰণে সুধিলোঁ, কাৰণ বহুত আমাৰ বয়সৰে হ'ল যোন ষ্টুডেণ্ট হৈ আছে, তেওঁলোকৰ মাজত এইটো আলোচনা খুব সঘনে হয়। তেওঁলোকৰ এনেকুৱা লাগে মই 60% পাই এডমিশ্যন পোৱা নাই, ই 40 পাই এডমিশ্যন পাই গ'ল, গতিকে সেইটো ল'ৰা ছোৱালীৰ মাজত থাকিবই, বেলেগ এটা ধৰণৰ পইণ্ট কমন এটা হেৰি। কিন্তু 60% পোৱা ল'ৰাটোৱে যিটো, এনেকুৱা নহয় যে জেনেৰেল কাষ্টৰ ল'ৰাটো দুখীয়া হ'ব নোৱাৰে, এনেকুৱা নহয়। কিন্তু যিটো ল'ৰাই 40% লৈ আহিছে, তেনেকুৱা এটা এনভাইৰমেণ্টত আহিছে য'ত মাক দেউতাকে পঢ়াটোৱে নিবিচাৰে, সি এনেই পঢ়ি পেলাই আহিছে। মাক দেউতাকে পঢ়াটোৱে বহু জেগাত বিচৰা নাই। তেনেকুৱা এটা একদম ৰিম'ট গাঁও কিছুমানত আপুনি যাব, তাত কোনো এতিয়াও আপুনি যাওক, বহু জেগাত গুৱাহাটীৰ পৰা 8 কিলোমিটাৰ, 10 কিলোমিটাৰ, 20 কিলোমিটাৰ বিজুলী নাই আজিৰ তাৰিখত, পানী, খোৱা পানীৰ ব্যৱস্থা নাই। গতিকে তেনেকুৱা এটা জেগাত পৰা আহিলে, আৰু ধৰক যিখিনি জেনেৰেল কাষ্টৰ মানুহ, তেওঁলোকে ষ্ট্ৰাগল এণ্ড ছাৰ্ভাইভেলটো মানে ষ্টাইলটো বেলেগ, আৰু এখেতসকলৰ এটা চিম্পুল লাইফত চলি আছে। গতিকে এটা পৰ্যায়লৈকে লাগিব। আৰু এতিয়া অৱশ্যে ওলাই আহিছে, এতিয়া মানুহে মানে সেই জাতিগত বেৰিয়াৰটোৰ ঊৰ্ধত মানুহে ওলাই আহি পেলাই চেলেঞ্জবোৰ মানুহে এতিয়া মানে লৈছে আৰু জয়ীও হৈছে। গতিকে পৰ্যায়ক্ৰমে কমিব। এতিয়াতো ৰিজাৰ্ভেশ্যন লাহে লাহে কমিছে। আপুনি বিজুলীৰ কথা ক'লে, এইবাৰ আপোনাৰ অপনেণ্টটো বিজুলী কলিতা। মই সেইটো কাৰণে কোৱা নাই, মোৰ আহি গ'ল ইয়াত। হয়। আপোনাৰ পাৰ্টি ৱাইজ যদি মই নুসুধোঁ, মানে পাৰ্টি ৱাইজ যদি আমি নাচাওঁ, তেওঁৰ কথা আপুনি কি ক'ব? আপুনি কি ভাবে তেওঁক? চাওক, এটা সময়ত আমি একেলগে কাম কৰিছোঁ, মোৰ শুভেচ্ছা আছে, মোৰ তেওঁৰ লগত কোনো ধৰণৰ কম্পিটিশ্যন মই নাই কৰা। মোৰ গোটেই, কাৰণ তেওঁ ইলেকশ্যনটো, এইটো ইলেকশ্যন তেওঁ ক'বলৈ, তেওঁতো নিজে প্ৰথম দিনাখনেই কৈছে যে গুৱাহাটীত কোনো সমস্যা নাই। গতিকে তেখেতে সমস্যাবিলাক দেখিব পৰাকৈ তেওঁক কৈ দিয়া হৈছে যে মিডিয়া, সেইদিনাখন ক'ৰবাত শুনিলোঁ মিডিয়াতে, যে মিডিয়াত তোমালোকে কোনো ইণ্টাৰেক্ট নকৰিবা। গতিকে তাৰমানে ইলেকশ্যনটো এজ ডাইৰেক্টেড বাই চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে হ'ব। আৰু বিজেপিত আপুনি ভালকৈ জানে, তাত নৰেন্দ্ৰ মোদীয়ে কয় মন কী বাত, সকলোৱে ৰেডিঅ' শুনে। আজিৰ যুগত মই আপোনাক কৈছোঁ, 30 তাৰিখে তেওঁ মন কী বাত কয়, গাঁৱে গাঁৱে চকী লগাই দিয়ে, নামঘৰে স্কুলে ৰেডিঅ'টো খুলি লৈ পেলাই মানুহে চাহ বুট খাই তেওঁ মন কী বাত শুনি থাকে। এইটো বাৰু কেনেকুৱা হাস্যকৰ কথা হ'ব পাৰে কওক? গতিকে তেখেতে তেওঁক ইলেকশ্যন পাৰ্টিয়ে খেলিব লাগিব, কাৰণ তেওঁ মন কী বাত ক'ব, এওঁলোকে শুনে। চবতছে আৰু এটা কথা মই মনত পেলাই দিছোঁ আপোনাক, ক'ভিডৰ সময়ত মোৰ কেতিয়াবাতো মোৰ নিজকে জোকাৰ লাগে। তেওঁ বাৰু ক'ভিড খেদিবৰ কাৰণে থাল বাতি বজাব দিলে, লাইট জ্বলাব দিলে, মানুহে ইমান লাইট জ্বলালে, ইমান থাল বাতি জ্বলালে, কেতিয়াবা মোৰ নিজকে হাঁহি উঠে যে আমাক কি পৰ্যায়লৈ টেষ্ট কৰিছে, গিনিপিক সজোৱা দি আমাক টেষ্ট কৰি, তেওঁ টেষ্টটো লৈ ল'লে। মানুহৰ পাল্চটো জানিব লাগে, তেওঁ পাল্চটো পাই গ'ল যে এইখিনি মানুহক মই অৰ্গেনাইজ কৰি ৰাখিব পাৰিম। আমি থাল বাতি বজোৱা নাই, কিন্তু আমাৰ ওচৰতে বহুতে থাল বাতি বজাইছে। 5টা বজাৰ ল'লে ঠাক 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 যোনটো বাজিছে। কিন্তু আপুনি নাভাবেনে এই বস্তুটোৱে তেওঁক এজন এনেকুৱা লিডাৰ বনাই দিয়ে যোনে একচুৱেল ইণ্ডিয়ান অডিয়েন্স বুজি গৈছে? মানে তেওঁ বুজিছে, মানে এজন ইউটিউবাৰ বা ক্ৰিয়েটৰো তেনেকুৱা কৰে যে মোৰ অডিয়েন্সটো কি হয় মই বুজি লওঁ, অডিয়েন্সৰ মাইণ্ডছেটটো বুজি পাইছে, আৰু সেইটো খেলিছে খুব ভাল। মই সেইটোৱে কৈছোঁ না, পলিটিক্স ইজ মাইণ্ড গেম। মাইণ্ড গেমটো খুলিছে, কিন্তু আমি বুজিব পৰা নাই যে মাইণ্ড গেমটোত আমাক পেলাওঁতে আমি যে শ্ৰীলংকাতকৈও বেয়া পজিশ্যনলৈ গৈ আছোঁ, এই কথাটো কিন্তু আমি বুজিব পৰা নাই। আমাৰ ইকনমিক যিটো গ্ৰ'থ, যিটো অৱস্থালৈ গৈছে, আজিৰ তাৰিখত ভাৰতবৰ্ষৰ 40% প্ৰপাৰ্টি 1% মানুহৰ হাতত আছে, আদানী আম্বানীৰ নিচিনা মানুহৰ ওচৰত। বাকী তাৰপিছত বাকী গোটেই মানুহটো
মানে বেনিফিচিয়াৰী বিল' পভাৰ্টিৰ বাকী আৰু এইখন মিডল ক্লাছ ল' মিডল ক্লাছৰ মাজত আছে 40% প্ৰপাৰ্টি এটা গোষ্ঠীৰ হাতত থকাৰ পিছত আপুনি আফটাৰ 5 years আকৌ যদি চৰকাৰ আহে আপুনি ভাৰতখন কাৰ বুলি ক'লে আদানীয়ে ক'ব যে ভাৰত মোৰ আপুনি চাই থাকক মই কোৱা কথাটো মই অতিৰঞ্জিত কোৱা নাই যে ভাৰত মোৰ আজি গোপীনাথ বৰদলৈ যিটো এয়াৰপৰ্ট আগতে আমি আমাৰ লিডাৰ আহিলে আমি 10জন মানুহ সোমাই যাওঁ আমাৰ এয়াৰপৰ্ট আমাৰ তাত এটা আত্মীয়তা আছে আমাৰ এটা দখল আছে আমাৰ এয়াৰপৰ্ট 1400 কোটি টকা তাত প্ৰফিটত আছে এইটো যিটো 1400 কোটি টকা প্ৰফিটত থকা গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো কাকো আলোচনাত নকৰাকৈ তেওঁলোকে আদানীক দি দিলে এতিয়া গোপীনাথ বৰদলৈ নামটো আমাৰ বিৰোধীৰ হেঁচাতহে তাত আছে আমি আদানী তাত যেতিয়া এতিয়া মানুহ আনিবলৈ যাওঁ সেইখন আলকাল লম্বাজি আহোঁতে মই আনিব গৈছোঁ তেওঁলোকে নিদিয়ে হিন্দী কোৱা ল'ৰাবিলাকে নেই 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 আণ্ডাৰ জানে নেই দেंगे अभी 2 लोगों का परमिशन है आपको अलाउ नहीं है বোলো আমাৰ এইটো এয়াৰপৰ্ট আমাৰে আজি তাত সোমাব পৰা কালিতো ভাঙি পৰিব মানে কালি সেইটো দেখি ভাঙিয়ে পৰিলে মানে হুৰ মোৰ মানে গোটেই বস্তু সলনি হোৱা নাই খালি মই পাৰ্পল কালাৰ পোষ্টাৰ কেইখন দেখিছোঁ মানে হুৰমুৰকৈ অলপ বনাইছে তাৰমানে শুনক গোটেই বস্তুটো হৈছে আপোনাৰ এই যিটো যেনেকৈ আমাৰ এতিয়া এই গণেশগুৰি অভাৰব্ৰিজখন এদিন বিৰাট ডাঙৰ এক্সিডেণ্ট হ'ব আপুনি চাব এনেকৈ আহি এনেকৈ কাৰ্ভ কৰোঁতে ইমান নেৰ' কাৰ্ভিং এনেকুৱা এক্সিডেণ্ট হ'ব স্পট ডেথ হৈ যাব মানুহৰ যদি আপুনি কেয়াৰফুলি নাহে আমি এতিয়া কেয়াৰফুলি আহোঁ কাৰণে জানোৱে তাতে আমি গাড়ী চালকজনক কৈ দিওঁ যে স্পীড কমাবা যদি দুইফালৰ পৰা স্পীডত বেছি আহে ন একদম দুইখন গাড়ী ফাল্টি খাই তলত পৰিব এই যে হুৰমুৰকৈ মানে মই 1 তাৰিখে অপেন কৰিবই লাগিব 1 তাৰিখৰ অপেনটো যদি 2 মাহ পিছত কৰে তেতিয়া ভাল হয় এই কথাবিলাকৰ মানে হুৰমুৰটো মানে মোৰ কেতিয়াবা মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত আগৰ পৰা পাইছোঁ মই আপোনাৰ অনুষ্ঠানটোৰ জৰিয়তে গম পাই যদি পাওক মই তেওঁক কৈছোঁ যে আপুনিতো খুব কষ্ট কৰা মানুহ আপুনি কষ্ট কৰে কামো কৰে আপোনাৰ হাতত দৰ্শনো আছে চব আছে কিন্তু এপ্লিকেশ্যনবিলাক বেড এপ্লিকেশ্যন হয় হুৰমুৰ কৰিব বিচাৰে এই হুৰমুৰ কৰাৰ কাৰণে অশান্তিটো বাঢ়ি যায় এতিয়া চাওক এজন মুখ্যমন্ত্ৰী আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী ন এতিয়া তেওঁ ডেভেলপমেণ্টৰ কথা ভাবিব লাগে যুৱ প্ৰজন্মৰ সংস্থাপনৰ কথা ভাবিব লাগে আজি তাৰিখত 20,50,000 যুৱক ড্ৰাগ এডিক্ট ৰিহেব চেণ্টাৰত ট্ৰিটমেণ্ট লৈ আছে দুৰ্ভাগ্যজনক কথা অসমৰ ফেক ডাটা নহয় দেই আপুনি ভালকৈ গুগল চাৰ্চ কৰিব সেইখিনি সময়ত তেওঁ কৈছে যে কংগ্ৰেছৰ অফিচটো বিজেপিৰ ডিষ্ট্ৰিক্ট অফিচ হ'ব ব্ৰাঞ্চ খুলি দিব এইবিলাক কথা মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁ এইবিলাকত মাথা মৰাৰ কাৰণে এই বাকী কথাবিলাক মানে তল পৰি গৈছে এজন মানুহে তেওঁতো ছুপাৰমেন নহয় গোটেই দিনটো যদি কংগ্ৰেছৰ কাক নিব কাক ভাঙিব কাৰ ফাইল উলিয়াব কাৰ ইডি কৰিব এইবোৰ লাগি থাকে তেতিয়াহ'লে এই মাইনুটলি ভৰলু খন্দা কথাটো তেওঁ স্কিপ হৈ গুচি যায় তেওঁ ভাবে যে কাইলৈ আমুকক আনিব পাৰোঁ নেকি তামুকক আনিব পাৰোঁ নেকি এইবোৰ কৰিবলৈ যাওঁতে ভৰলু খন্দা কথা বাজ পৰি গৈছে আজি জয়ন্ত মল্লক ধমকি মাৰি ক'ব পাৰে নে নোৱাৰে যে বুন্দাজানখন তই তোৰ ঘৰলৈ যাওঁতে ৰাস্তাটো তইকে মাতে তোৰ ঘৰলৈ যাওঁতে বুন্দাজানখন বন্ধ কৰি পেলাই কেলৈ ৰাস্তা বনাইছ এইটোৰ ৱাটাৰ বডি কণ্টেণ্ট আমি প্ৰটেকশ্যন কৰি ৰাখিব লাগে 100 ফুট ৰাস্তা বুন্দাজানলৈ জয়ন্ত মল্ল বৰুৱা ঘৰলৈ যাওঁতে আমি কেছ কৰি ৰাখিছোঁ পুতি পেলালে তেওঁ ইমান ভাল যাৰ লগত তেওঁ কি ক'ব লাগে যে জয়ন্ত তইতো বেয়া কাম কৰিছ তোৰ সিফালেদি ৰাস্তা আছে তই আকৌ বুন্দাজানখন পুতি পেলাই কেলৈ গৈছ এতিয়া বুন্দাজান পুতি পেলাই জয়ন্ত মল্ল ঘৰত গ'লে ৱাটাৰ বডি কণ্টেণ্ট মেইনটেইন হৈ থাকে কিন্তু শিল শাকুত আকৌ আমাৰ মানুহখিনি থাকিলে তেতিয়া কয় যে নহয় এইটো মানে জলাশয়টো তেওঁ সংৰক্ষণ কৰিব লাগে তাত কিন্তু আকৌ বদৰৰ দিনৰ মাটিত বুলডোজাৰ নালাগে জিঞ্জাৰত বুলডোজাৰ নালাগে এই কথাবিলাক চেল্ফ কণ্ট্ৰাডিক্টৰী সেইকাৰণে মোৰ এদিন মানে মন আছে হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ পডকাষ্টত যদি 3টা পডকাষ্ট হয় মই কেইটামান পৰামৰ্শ দিবলৈ মনত আছে আপুনি কাম কৰিব পাৰে আপোনাৰ ওচৰত ক্ষমতা আছে আপোনাৰ হাতত গোটেই অসমৰ গোটেই পইচাবিলাক আপোনাৰ আছে মদৰ ৰাজহৰ পইচাবিলাকো আপোনাৰ হাতত আছে আপুনি ভাল কৰক আপুনি কি ভাবে তেওঁ মানে তেওঁকতো ডেফিনেটলি আপুনি আগৰ পৰা পাইছে আৰু আজিৰ সময়ত যিমান ৰাজনীতিবিদ আছে তেওঁলোকে কিবা নহয় কিবা এটা ধৰণে তেওঁ পাইছে ওচৰৰ পৰা তেওঁ যোনটো ধৰণে কাম কৰে বহুতে কয় বহুত প্ৰ'এক্টিভ আমি মুখ্যমন্ত্ৰী এজন পাইছোঁ আপুনি নিজে এগ্ৰী কৰেনে সেই কথাটোৰ লগত যে এজন কম্পেৰিটিভলি মানে তেওঁ অভাৰ এক্টিভ প্ৰ'এক্টিভ এণ্ড অভাৰ এক্টিভ ডিফাৰেঞ্চ আছে চাওক অভাৰ এক্টিভ হোৱাৰ কাৰণে যিবিলাক ডেলিভাৰী হয় ডেলিভাৰীবিলাক চাওক ৰাস্তা বনোৱা দলং বনোৱা ক'ৰবাত আপোনাৰ কমিউনিটি হল বনোৱা ইটছ এ কণ্টিনিউৱাছ প্ৰচেছ গভৰ্ণমেণ্ট এখনে এইখিনি কৰিবই লাগিব কমন মিনিমাম প্ৰগ্ৰেম সেইকেইটা ডেভেলপমেণ্ট বুলি নকয় ন আজি ৰাস্তা বনাইছে এইটো ডেভেলপমেণ্ট নহয় আমিতো টেক্স দি আছোঁ ন ৰুট টেক্স দিছোঁ
টুল টেক্স দিছোঁ, গাড়ী কিনোতে পইচা দিছোঁ, পেট্ৰল কিনোতে যে আমি ডেইলি টেক্স দি আছোঁ, সেইটো কথাটো মানুহে খেয়াল নকৰে। আমি এভৰি মমেণ্টত আমাৰ পৰা পইচা লৈ আছে, এইকেইটাতো কৰিবই লাগিব। আমাৰ পইচা দিছোঁ কাৰণে তেওঁ বনাই আছে, নকৰিলে চৰকাৰে কি কাম কৰিব? কিন্তু তেওঁ প্ৰথম কি কাম কৰিব লাগিছিলে? তেওঁ প্ৰথম এটা কাম কৰিব লাগিছে, যেতিয়া মই চান্স পাইছোঁ অসম আন্দোলনে কৰিব নোৱাৰা কামকেইটা NRCখন মই এই চান্সতে কৰি খতম কৰি দিওঁ, যাতে NRCক লৈ আৰু বিতৰ্ক নাথাকে। সেইটো ফাৰ্ষ্ট কাম হ'ব লাগিছিলে। তেওঁ কৈছে, ভাবিব লাগিছিলে যে মই চান্স পাইছোঁ, গোটেই অসমৰ বিদ্যালয়বিলাকক ইংলিছ মিডিয়ামৰ স্কুল থাকিব। মোৰ ছোৱালীও ইংলিছ মিডিয়ামত পঢ়ে, কিন্তু যিসকল ল'ৰা ছোৱালীয়ে ইংলিছ মিডিয়াম স্কুল এফৰ্ড কৰিব নোৱাৰে, মই এই স্কুলবিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট দি পেলাই মই অন্ততঃ দৰকাৰ হ'লে বাকী যিবিলাক এতিয়াতো স্কুলৰ মাষ্টৰক IPLৰ টিকেট কাটি বন্ধ কৰিবলৈও বিকিবলৈও লগায়, এই এয়াৰ ৰহমান আহিলেও টিকেট বিকিবলৈ লগাই দিয়ে শিক্ষকসকলক। এই কামবিলাক কৰিব নালাগিছিলে। এতিয়া তেওঁতো এটা সময়ত যেতিয়া হেল্থ মিনিষ্টাৰ আছিলে কংগ্ৰেছ চৰকাৰৰ দিনত, তেতিয়া তেওঁ এটা আঁচনি লৈছিলে যে গুটকা চুটকা চব বন্ধ কৰি দিব, এইবিলাক যে কিবা শিখৰ তীখৰ এইবিলাক চব বন্ধ কৰি দিব। বন্ধ কৰি দিম বুলি চবেই কৈছিলে, তো বিৰাট ডাঙৰ কাম কৰিছে। কিন্তু ফাণ্টাটো ৰাইজে গম নাপালে, বন্ধ কৰি দিম বুলি প্ৰেছাৰ কৰি কোম্পানীবিলাকৰ পৰা কমিশ্যন লৈ অবাধে গোটেই বস্তুবিলাক খুলি দিলে। ইউজুৱেলিটো স্কুল বা ইনষ্টিটিউচনৰ ওচৰত থাকিব নালাগে, এতিয়াতো ঘৰে ঘৰে, এতিয়া ৱালখনতে লাগি থাকে, ৱালতো লাগি থাকে, পকেটত। এতিয়া প্ৰত্যেকটো ল'ৰা ছোৱালী গেটত চেক কৰিলে শিখৰ তীখৰ মেক্সিমাম ল'ৰা ছোৱালী তাত পাব। আজি মদৰ দোকান গুৱাহাটীত আকৌ যেতিয়াই পইচাৰ ক্ৰাইচিছ হৈ যায় মদৰ দোকান খুলি দিয়ে, তেওঁলোকে কয় দাম বঢ়াই দিছোঁ। 21 days এটা বস্তু যেতিয়া মানুহ এডিকশ্যন আহি যায়, তেতিয়া দাম বেছি হ'লেও ঘৰৰ বস্তু বিক্ৰী হ'লেও খাব। মদটো আগতেও খাইছে, এতিয়াও খাইছে, মদ খোৱাটোতো বেয়া কথা নহয়। কিন্তু স্কুল বন্ধ কৰি যিটো কমন চৰকাৰৰ দায়িত্ব থাকিব লাগে, মদ এটা খাওক। আজি আপুনি যদি এফৰ্ড কৰিব পাৰিছে, আপুনি কনজিউম কৰিব পাৰিছে, আপুনি ৰেজিষ্ট কৰিব পাৰিছে, আপুনি মদ খোৱাওক। মদ ভাং বিড়ি চিগাৰেট যোনে খাই থাকক, কিন্তু চৰকাৰে তাক উৎসাহিত কৰিব নালাগে। ক্লাছ 6ৰ ল'ৰাটো 7ৰ ল'ৰাটোক তাক প্ৰমোশ্যন দিব নালাগে। বাকীটো মদ খোৱাটো একো অপৰাধ নহয়, মদটো খায়েই ল'ৰা ছোৱালী। মোৰ দেউতাও এটা সময়ত খাইছিলে, গতিকে আমি বেয়া পোৱা নাছিলোঁ। মোৰ দেউতাই আকৌ আগতে সৰুতে যেতিয়া অলপ ঘৰত আহি পেলাই খাইছিলে, খুব কুল হৈ থাকে। মই আকৌ ভাবিছিলোঁ বিয়া হ'লে মদ খোৱা ল'ৰা এটাৰ লগতে বিয়া হ'ব লাগিব, বৰ ঠাণ্ডাকৈ থাকে দেউতা মানে আমি কেতিয়া উৎপাত কৰিলেও মানে মাক মানে কয় যে একো নহয়, ল'ৰা ছোৱালীয়ে উৎপাত কৰিবই, দিলদাৰ হৈ যায়। আৰু দেউতাই মানে বস্তু চস্তু এটা ভাঙিলেও মানে দেউতাই কয় যে ভাঙিবই, এইটো তোৰ আইনা গ্লাছ পৰিলে ভাঙিবই। আমি তেতিয়া মানে সৰুতে ভাবিছিলোঁ মদ খোৱা মানুহবিলাক বিৰাট জেণ্টেলমেন। কিন্তু মদ খোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু চৰকাৰে মদে খাই দিলে দিগদাৰ। মদে খাই দিব নালাগে, এইটোৱে কথা। বাকী যদি মই মানে আমি ৰাজনীতিৰ কথা যদিও পাতিলোঁ, মই যদি আপোনাৰ অলপ কথা জানো, মই আপোনাৰ অলপ বেকগ্ৰাউণ্ডৰ কথা জানিব বিচাৰিছোঁ যে মানে কেনেকৈ আপুনি ডাঙৰ দীঘল হ'ল, স্কুলৰ পৰা আহি কিয় পলিটিক্স কৰিম বুলি ভাবিলে, কিবা মানে আগৰ পৰাই মন আছিল নে? যদি অলপ আপোনাৰ কথা গম পাওঁ। মই একদম তেনেই সাধাৰণ এটা মানে আপোনাক মই এতিয়াও কৈছোঁ ন, মই একদম নিম্ন মধ্যবিত্ত ঘৰৰ ছোৱালী। তেনেই সাধাৰণ এটা পৰিয়ালত গাঁৱত ডাঙৰ হৈছোঁ, কিন্তু সাহসী আছিলোঁ দেই। এই গছে বাঁহে উঠিব পৰা, মই তেতিয়া Yamaha RX বাইক চলাব পৰা ছোৱালী দেই। চলাইছিলোঁ নগাঁও কলেজত, কাৰণ এইটোতো এয়াৰত কৈ আছোঁ ন, দেখিব নহয়, গতিকে নগাঁও কলেজত বাইক চলাব পৰা ছোৱালী আছিলোঁ। মই গাড়ী শিকিছিলোঁ আমাৰ মানে 40 ট্ৰাক এখনত, মানে গাড়ী আমাৰ ঘৰত Fiat আছিলে, দেউতাহঁতে নিদিয়ে আৰু, গতিকে সিং বুলি ড্ৰাইভাৰ এজন আছিলে, সদায় কওঁ সিংদা মোক গাড়ীখন শিকাই দিবা, গাড়ীখন শিকাই দিবা। এই দেউতাহঁত নাথাকিলে পটককৈ ট্ৰাকখনতে শিকাই দিয়ে। গাড়ী শিকিলোঁ তেনেকৈ। দুষ্ট আছিলোঁ, কিন্তু ভাল দুষ্ট আছিলোঁ, ইমান বেয়াও নাছিলোঁ। এতিয়া আকৌ মোৰ বেয়া লাগে, মোৰ ছোৱালীজনীক সিহঁতক সদায় কওঁ তলাটো মাৰি থাকিবা, গেটৰ বাহিৰ নহ'বা, CC কেমেৰাত চাই থাকিবা। মানে এই পৰিৱেশটো সিহঁতে পাইছে। মই সুন্দৰ এটা শৈশৱ মানে মই পাৰ কৰিছোঁ। আৰু এনেকুৱা আছেনে কাজিয়া চাজিয়া লাগি যায় আগৰ দিনত কলেজত? ইমান কাজিয়া নকৰোঁ, মোক কথা কোৱাৰ ষ্টাইলটো আপোনাৰ অলপ এগ্ৰেছিভ লাগে, কিন্তু মই কাজিয়া কৰি পেলাই মই ভাল নাপাওঁ। মই একদম কাজিয়াটো একদমেই নকৰোঁ। কাজিয়া এনেকুৱা লাগে বিৰাট এগ্ৰেছিভ, কোনোবাই গ'লে নকওঁ। আপুনি মোক ফেচবুকত এটা সময়ত বিজেপিৰ মানুহে যিমান ট্ৰল কৰিছে, বেলেগ মানুহহেঁতেন মানসিকভাৱে ভাগি গ'লহেঁতেন আৰু তাক মানে উল্টা কমেণ্ট লিখি 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 বৰবাদ হৈ গ'লহেঁতেন। মই সদায় কমেণ্টটো এনেকৈ চাওঁ, চাই লৈ পেলাই ভাবোঁ এয়ালে মই এই ল'ৰাটোলৈ এদিন ফোন এটা কৰিম যাতে সি মোক ভাল পোৱা হৈ যায়। এতিয়া মোক কমেণ্ট নিলিখে আৰু মই ইমান খং নকৰোঁ, কিন্তু মোক কথা কোৱা ষ্টাইলটো খঙাল লাগে, সেই খং মই ইমান নকৰোঁ। এনেকুৱা লাগে মানে এগ্ৰেছিভ মুড এটাত আছে, মানে কিবা এক্টিভ মুড এটাত এনি টাইম থাকোঁ, ভেৰি এক্টিভ মুডত থাকোঁ। সেই বস্তুটোৰ ৰিজন কি, মানে কেনেকৈ নিজকে আপুনি মটিভেটেড ৰাখে বা এক্টিভেট কৰি ৰাখে নিজকে? মাইণ্ডছেট এটা লাইফষ্টাইল হৈ যায় আপোনাৰ। মই ধৰক আজি 24 বছৰ পলিটিক্সত, মই অপজিশ্যনতে আছোঁ। অপজিশ্যনত থাকি বহু বিষয় শিকিবলৈ পায়। আজিৰ তাৰিখত বহু মানুহে ভাবে যে অপজিশ্যনত থাকিলে মানে হতাশ হৈ যায়। মই কৈছোঁ লিডাৰশ্বিপ যদি গ্ৰ'থটো ল'ব বিচাৰে অপজিশ্যনত আপুনি থাকিব লাগে ফাৰ্ষ্ট।
কাইলৈ যদি আপুনিও পলিটিক্সত আহে ফাৰ্ষ্ট ইউ জইন অপজিশ্যন পাৰ্টি মই কথাটো কৈছোঁ কাৰণটো কি অপজিশ্যনত থাকিলে আপুনি চৰকাৰৰ যিবিলাক হঠকাৰী সিদ্ধান্তক তাক আপুনি সজোৰে অধ্যয়ন কৰিব পাৰে দৃষ্টিগোচৰ কৰি থাকিব পাৰে পজিশ্যনত থাকিলে আপুনি নোৱাৰে ক'ব আজি তাৰিখত বিজেপিৰ মানুহবিলাক যেতিয়া টক শ্ব'ত যায় কথা ক'বলৈ নাই ন কাৰণ মই কৈ যিখিনি কথা কৈছোঁ ইয়াত কাউণ্টাৰ দিবলৈ চিঞৰিব পাৰিব কাউণ্টাৰ দিব নোৱাৰে ভৰলো যে খান্দা নাই ইয়াত কি কাউণ্টাৰ দিব চিঞৰিব পাৰিব গতিকে মই এক্টিভ থাকোঁ আৰু মোৰ এক্টিভ থকা কথাটো কোনটো আপুনি মই যদি দিল্লীৰ পৰা আহি পেলাই বোলে ফ্লাইটত 10টাত পাইছোঁ ঘৰত যদি 11টাত সোমাইছোঁ তেতিয়াই বেগটো খুলি লেতেৰা কাপোৰকেইটা ৱাশ্বিং মেচিনত তেতিয়াই দিওঁ মোক ঘৰত মানে এওঁ কয় থোৱাচোন ৰাতিপুৱা ধোৱা লগে লগে সেইটো দি বেগটো মুচি তাক চিজিল কৰি পিছদিনাখন ৰ'দত দি তেতিয়াই সোমাব লাগিব তাৰমানে সেইকাৰণে আৰু মই যদি কেতিয়াবা ধৰক বাহিৰত গৈছোঁ বোলে কাৰ্টেন কেইখনমানকে কিনি আনিলোঁ এওঁলোকে কয় এইবোৰ বস্তু লৈ ঘৰত নোসোমাব ৰাতিয়ে খুলি ৰাতিয়ে লগাব লাগিব ৰাতিপুৱালৈ মানে উঠি মোক একদম মানে ভাল দেখিব লাগিব সেইটো বস্তু সেইটো এক্টিভলি থাকোঁ কিন্তু তাৰে মাজত কিছুমানটো পইণ্ট আহি যায় যে নিজৰো ফিল হয় যে মানে ল' পইণ্ট এটা থাকে ন যে ফিল হয় কেতিয়াবা ফিল হয় সেইটো কেনেকৈ টেকেল কৰে ফিল হয় মানে কেতিয়াবা এনেকুৱা হয় যে মানুহবিলাকক মই এতিয়া মহিলাবিলাকক বুজাওঁ যে চাওক আপোনালোকে যে অমৃত কলহ লৈ লৈ ঘূৰি আছে কেলৈ ঘূৰি আছে আপোনালোকে জানেনে সেইটোও নাজানে পাইছেনে কিবা নাই পোৱা এই যে আবদ্ধত ঘূৰি থাকে তেওঁলোকক মই বুজালে বুজে বাইদেউ হয় আমি বুজিছোঁ আমাক 1200 টকা দিছে 4000 টকা উলিয়াই লৈ গৈছে ইফালে মেডিচিনৰ দাম তেলৰ দাম এইবিলাকত বুজি পাওঁ মইতো তেতিয়াও আকৌ কিয় যায় নহয় বাইদেউ বুজি পোৱাৰ পিছতো যদি কিজানি 1200 টকা এটা সোমাই যায় সোমাই গ'লে কিজানি হাত খৰচ এটা পাওঁ সেইকাৰণে গুচি যাওঁ তেতিয়া মোৰ কেতিয়াবা এনেকুৱা হয় যে বুজেও যায়ো বুজাইনো কি লাভ মইতো কষ্ট কৰিয়ে আছোঁ কেতিয়াবা তেনেকুৱা এটা হতাশ আহে তেতিয়া কেনেকৈ নিজকে কয় যে তেতিয়া আকৌ পিছদিনাখন ভাবোঁ যে এইটো ছেকশ্যনক বাদ দিছোঁ এতিয়া মই বুজা ছেকশ্যনটোৰ লগত গুচি যাওঁ বুলি গুচি যাওঁ এই পলিটিক্সত মই এটা বস্তু আজিৰ এই পডকাষ্টত বুজি পালোঁ যে মাইণ্ডছেটটো খুব ইম্পৰ্টেণ্ট হৈ যায় আৰু মানে আনে কি কৈছে মানে মোৰ এনেকুৱা ফিল হয় যে আজি ছাপৰ্টাৰ হয়তো আপোনাক লগ পাই কৈ দিব যে বিৰাট ভাল কাম কৰিছে কিন্তু শেষত আপুনিয়ে নিজৰ ক্ৰিটিক আপুনিয়ে নিজৰ ছাপৰ্টাৰ হ'ব লাগিব এই যে বেলেগ বেলেগ সমষ্টি ঘূৰি আছে বা এইকেইদিন বিশেষকৈ ইমান বেলেগ বেলেগ মানুহ লগ পাই আছে কিমান বেলেগ বেলেগ এনাৰ্জি কিমান বেলেগ বেলেগ কথা চবকেতো সেইখিনি সময় দিব লাগে এইখিনি প্ৰিপেৰেশ্যন কেনেকৈ কৰে মানে ডেফিনেটলি কিবা এটাতো প্ৰিপেৰেশ্যন কৰে প্ৰিপেৰেশ্যনটো শুনক মই এতিয়া যে আপোনাৰ তাত আহিছোঁ মই আপোনাকতো এবাৰো সোধা নাই যে আপুনি মোক কি সুধিব মই প্ৰিপেৰেশ্যনটো এনেকৈ লওঁ মই অসমৰ প্ৰতিটো সমস্যা মই সন্মুখৰ পৰা এঘৰ মানুহত ৰাতি 1টা বজাত জুই লাগে আপুনি আপোনাৰ দেউতাক সুধিব মই 1:30 বজাত জুই লগা জেগাটো যদি মোৰ ৰিচ মানে এৰিয়াত থাকে মই 1:30টাতে গুচি যাওঁ মই ৰাতিপুৱা 6টা বজাত মোক যদি এওঁ কেতিয়াবা কয় ৰাতিপুৱা 6টাত যাব মোক খং উঠি যায় জুই এতিয়া লাগিছে 6টা বজাততো নহয় এতিয়া জুই লাগিছে এতিয়া মানুহঘৰ গ'লেহে এটা মেণ্টেল ছেটিছফেকশ্যন পাব যে মানুহ আহিছে মই 1:30টাতে গুচি যাওঁ গতিকে এই যিটো মানে এনেকৈ লাগি থাকি এটা লাইফষ্টাইল হৈ যায় গতিকে মই সেই সেনেকুৱা এটা পৰিৱেশত মানে গৈছোঁ এতিয়া ধৰক সেই কথাখিনি গোটেইখিনি মই জানো কাৰণে বিভিন্ন মানুহক লগ পালেও মই মানে এটা প্ৰিপেৰেশ্যন লৈ ল'ব পাৰোঁ আজি গাৰোসকল যে খুব জেনুইনলি তেওঁলোকে আমাক ভাল পায় গাৰো কমিউনিটিৰ বিষয়ে মই জানো তেওঁলোকে কি বিচাৰি আছে তেওঁলোকেও এটা কাউন্সিল ডিমাণ্ড কৰি আছে মই সেইটো বিষয়ে অধ্যয়ন কৰি থৈছোঁ গতিকে গাৰো মানুহ ভিতৰত সোমাই গ'লে মোৰ প্ৰব্লেম নহয় ৰাভা কাউন্সিল এওঁলোকে কি বিচাৰে ৰাভাসকলে কি বিচাৰে বড়োসকলৰ ডিমাণ্ড কি কলিতাসকলৰ ডিমাণ্ড কি ৰাজবংশীসকলৰ ডিমাণ্ড কি হিন্দু বেংগলীসকলে এতিয়া কাখন আনাক লৈ পেলাই তেওঁলোকৰ টেণ্ডেঞ্চিটো কি আমাৰ কামাখ্যা দলেসকলে কি বিচাৰে উগ্ৰতাৰা মন্ত্ৰীসকলৰ কি বিচাৰে নামঘৰৰ মানুহসকলে কি বিচাৰে এই গোটেই বস্তুবিলাকক লৈ আপাৰ আছামত আহোম সম্প্ৰদায়ে কি বিচাৰে ট্ৰিব লগত চাহ জনগোষ্ঠীসকলৰ কি বিচাৰে মহিলাসকলে যুৱকসকলে মই এই টেণ্ডেঞ্চিবিলাক মই সেইখন খাওগলিত গৈছোঁ তাৰ পৰিৱেশটো মই আয়ত্ব কৰিছোঁ মই মাজে মাজে গৈ থাকোঁ যে ল'ৰা ছোৱালীয়ে এতিয়া বহুতে কয় যে বাইদেউ আজিকালি ল'ৰা ছোৱালীয়ে বাইকত উঠে আমুক কৰে তাহাঁতকো এটা মুক্ত পৰিৱেশ দিব লাগিব ক'ত যাব সেইটো মই এনজয় কৰোঁ চাই যে খাওগলিত গৈছোঁ 2টা ল'ৰা 2জনী ছোৱালীয়ে বেলেগকৈ ধুনীয়াকৈ গোপনে আন্তৰিকতাৰে কথা পাতি আছে এইটোও এনজয় কৰোঁ গতিকে তেনেকুৱা ল'ৰা ছোৱালী 2টা লগ পালে মই সিহঁতৰ মাইণ্ডছেটটো মই ফিল কৰিব পাৰোঁ গতিকে সেইকাৰণে মই বিভিন্ন সময়ত পৰিস্থিতিটোৰ বুজ ল'বৰ কাৰণে মই কেতিয়াবা কেনেকুৱা জানে এই যে ৰেলৱে একদম এটা কলনি থাকে যে একদম ধৰক টিৰপাল দি থাকে তাত যে খুব কাজিয়া লাগে মই কেতিয়াবা গাড়ীখন ৰখাই যাওঁ এওঁ মোক কৈ কাজিয়া লাগি আছে কেলৈ গৈছা কাজিয়াটোৰ পৰা আপোনাৰ শিকিবলগীয়া বহুত আছে সেই যে কাজিয়াটো তেওঁলোকৰ সেই কাজিয়াটো চালেও আপোনাৰ শিকিবলগীয়া বহুত আছে কিয় ঘৈণীয়েকে গিৰিয়েকক মাৰিছে তাত গিৰিয়েকেও মাৰে ঘৈণীয়েকেও মাৰে তাৰ ভিতৰত যেতিয়া কাজিয়াখনত আপুনি ছেটেল কৰি দিয়ে তেতিয়া তাৰ পৰাও শিকিবলগীয়া আপোনাৰ বহু কথা থাকে মই সেইকাৰণে এই পৰিস্থিতিৰ লগত মই জড়িত মানে অবজাৰভেশ্যনটো মই লওঁ
নহ'লেতো আপোনাৰ দেউতা আপোনাৰ মায়েতো আৰু ৰাস্তাত গৈ কাজিয়া নালাগে এই ৰাস্তাত গৈ কাজিয়া লগাৰ যিটো পৰিৱেশ আপোনাক মই এটা চিম্পুল উদাহৰণ কৈছোঁ আপোনাৰ মূৰত যদি এতিয়া এটা ওকণি দি দিয়া যায় আপুনি আজি খজুৱাই আপোনাৰ তেজ ওলাই যাব কি সেইটো এৰিয়াত যেতিয়া 100 ওকণিয়ে কামুৰি থাকে তেওঁ খজুৱতি নুঠে সেইটো হৈছে পৰিৱেশ এনভাইৰনমেণ্ট সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই যিহেতুকে পলিটিকেল মানুহ আপোনাৰ অনুষ্ঠানৰ জৰিয়তে কৈছোঁ যে আমাক এটা পৰিৱেশ দিয়ক য'ত এটা ওকণি উঠিলে এই স্লাম এৰিয়াত থকা লোকসকলৰ খজুৱতি উঠাটো ফিল কৰিব পাৰে সেইটো বহুত ডাঙৰ কথা আপুনি মনত ৰাখে মই অবজাৰ্ভ কৰোঁ মই যেতিয়া সেইবিলাক এৰিয়াত যাওঁ মূৰত এটা ওকণি দেখোঁ মই আহোঁতে গোটেই ৰাস্তাটো মোৰ মূৰটো খজুৱাই আহোঁ এলাৰ্জি হৈ যায় তাৰমানে 100 ওকণি মই দেখি অহাৰ ছোৱালীজনীয়ে খজুৱতিটো ফিল কৰিব নোৱাৰা অৱস্থাটোত জীৱন অতিবাহিত কৰিছে এইটো কিমান দুৰ্ভাগ্যজনক কথা এইটো ভাবক আপুনি কিমান দুৰ্ভাগ্যজনক কথা আমি সেইটো পৰিৱেশত মানুহ আছে জীৱশ্ৰেষ্ঠ মানুহ আজি সেই পৰিৱেশত আছোঁ সেই মানুহক কৈছোঁ 500 টকা লোৱা ভোট দিয়া মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেকজন মানে ভোটাৰ ৰাইজক অনুৰোধ জনাইছোঁ ভোট কাক দিব নিজৰ সিদ্ধান্ত কিন্তু 500 বা 1000 টকাত 5 বছৰৰ কাৰণে সিদ্ধান্তটো কিন্তু বন্ধকত নথব আজি বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু বহুতখিনি কথা শিকিব পাৰিলোঁ আৰু মোৰ এইটো কাৰণে ভাল লাগিল আমি চেষ্টা কৰিছোঁ পডকাষ্টত যে সমালোচনা কেৱল এনেকুৱা নাথাকক যে বিৰোধেই হওক একজেক্টলি কিছুমান প্ৰব্লেম যোনখিনি আমি সদায় দেখি আছোঁ সদায় শুনি আছোঁ এইখিনি মানুহো জানিব লাগে যে এইখিনি হয় বা তেওঁলোকে অবজাৰ্ভ কৰা আৰম্ভ কৰিব লাগে যে এইখিনি আমাৰ সমস্যা এটা আছে আৰু আজিৰ এপিছডটোৰ পিছত মোৰ এইটো বিশ্বাস যে বহুতে সেইখিনি নিজে অৱগত হ'ব যে গুৱাহাটীখনত সমস্যা আছে আৰু সেইখিনি কেনেকৈ আমি মানুহৰ আগত নিব পাৰোঁ আৰু আলোচনা কৰাটো দৰকাৰী হয় বুলি বিৰাট ভাল লাগিল আজি আপুনি খুব ভাল লাগিলে আৰু মই আপোনাক কিন্তু ফ'ল' কৰোঁ দেই যদিও বয়সত বহুত সৰু কিন্তু ফ'ল' কৰোঁ আৰু সকলোৱে যাতে মানে আপোনাৰ অইনবিলাক এপিছডো ফ'ল' কৰক ইয়াৰ পৰা এটা মেছেজ যাওক যে আমি সমালোচনাৰ কাৰণে সমালোচনা কৰিব নালাগে ভালখিনি আমি একচেপ্ট কৰোঁ যিখিনি আমি সমালোচনা কৰিব লাগে তাক পজিটিভলি লোৱাটো উচিত থেংক ইউ ছ' মাছ মেম আজিৰ সময়ৰ কাৰণে মোৰো ভাল লাগিলে থেংক ইউ আৰু ইলেকশ্যনৰ পাছত লগ পাম আৰু এবাৰ চিয়'ৰ যি ৰিজাল্ট হয় কিন্তু আমাৰ মই কিন্তু ৰিজাল্ট যিয়েই নহওক মই ৰিজাল্টৰ কাৰণে দৌৰি নাথাকোঁ মই আকৌ এদিন বহিম তাৰপিছত ভালকৈ কথা পাতিম হয় থেংক ইউ ছ' মাছ মেম আজিৰ পডকাষ্টটো আমি ইয়াতে এণ্ড কৰোঁ থেংক ইউ এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰিলোঁ আপোনালোকে এই এপিছডটো চাই ভাল পালে এনজয় কৰিলে ৰাজনৈতিক বতৰ আজিৰ সময়ত ইলেকশ্যন ওচৰত আহিছে সকলোকে মোৰ ফালৰ পৰাও আহ্বান কৰিছোঁ যে ভোট দিবলৈ ওলাই যাওক যিয়ে আপোনাৰ বয়স নহয় কিয় যদি প্ৰথম ভোটাৰ হয় ওলাই যাওক ওলাই গৈ প্ৰথম ভোটটো দি চাওক কাক ভোট দিছে কি দিছে সেয়া আপোনাৰ কথা কিন্তু ভোট দিয়াটো এটা গণতান্ত্ৰিক অধিকাৰ আমি আশা কৰিছোঁ এই এপিছডটো চাই আপোনালোকে ভাল পালে যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰে এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ